হেল্ল' ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোক আশা ৰাখিছোঁ তোমালোক আটাই ভালে আছা আজি আমি ক্লাছ 8 মেথমেটিক্সৰ নতুন এটা চেপ্টাৰ আৰম্ভ কৰিম চেপ্টাৰ নাম্বাৰ 6 চেপ্টাৰৰ নামটো হৈছে স্কোৱাৰ এণ্ড স্কোৱাৰ ৰুট অষ্টম শ্ৰেণী গণিতৰ নতুন এটা অধ্যায় আমি আৰম্ভ কৰিম অধ্যায় নাম্বাৰ 6 অধ্যায়ৰ নামটো হৈছে বৰ্গ আৰু বৰ্গমূল ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'ৰ জৰিয়তে আমি হেতু অধ্যায়ৰ এক্সাৰসাইজ 6.1 অনুশীলনী 6.1 থকা আটাইবোৰ প্ৰশ্ন আমি সমাধান কৰিম এতে 7টা প্ৰশ্ন আছে কোৱেশ্চন নম্বৰ 1 to 7 আমি সমাধান কৰিম আৰু সমাধান আমি ইংৰাজী এণ্ড আসামিজ দুইটা ভাষাতে আমি সমাধান কৰিম লগতে তোমালোকক জনাও এক্সাৰসাইজটো কৰাৰ আগতে আমি লেসনটো যেটা আমাৰ চেপ্টাৰটো আছে স্কোৱাৰ মানে কি স্কোৱাৰ ৰুট মানে কি ইয়াৰ উপৰিও এক্সাৰসাইজ 6.1 ত যিখিনি বিষয় আমাক দৰকাৰ হ'ব এই টপিকবোৰ আমি সমুকৈ আলোচনা কৰি লওঁ আহা তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে আমি জানিব লাগিব যে বৰ্গ স্কোৱাৰ আৰু স্কোৱাৰ ৰুট মানে কি আমি এটা এটাকে জানিম প্ৰথমটো হৈছে স্কোৱাৰ যাক আমি অসমীয়াত কৈছোঁ বৰ্গ এটা একদম সিম্পল এটা আমাৰ এটা অধ্যায় লেসন মানে এক্সাৰসাইজ চেপ্টাৰ হয় তোমালোকে বৰ বেছি চিন্তা কৰিব লগা নাই ইয়াৰ আটাইবোৰ বস্তু তোমালোকে ইজিয়ে পাবা অকমান ভালকৈ মন দিলে হ'ল তা প্ৰথম কথাটো হৈছে বৰ্গ বৰ্গৰ বিষয়ে তোমালোকে অলপ পাইছা বা স্কোৱাৰ মানেনো কি স্কোৱাৰ মানে হৈছে যিকোনো সংখ্যা চোৱা ধৰি লওক সংখ্যা 3 ঠিক আছে এটা মই যদি তোমালোকক কওঁ 3 ৰ স্কোৱাৰ কি বুলি তাৰ কোৱাৰ অৰ্থটো হৈছে 3 ৰে 3 কে আকবাৰ কি কৰে পূৰণ কৰাটোকে কি কয় 3 ৰ বৰ্গ বা 3 ৰ স্কোৱাৰ একেদৰে 5 ৰ বৰ্গ কি বা 5 ৰ স্কোৱাৰটো কি মানে ইয়াৰ অৰ্থটো কি 5 ৰে 5 কে পূৰণ কৰাটোকে কি বুলি কয় কি বুজায় 5 ৰ বৰ্গ ঠিক আছে একেদৰে 6 ৰ বৰ্গ কি তাৰ মানে কি 6 পূৰণ 6 গতিকে বৰ্গটো আমি কি লিখো 3 ৰ বৰ্গ বুলি কোৱাৰ লগে আমি কি দিব লাগিব ওপৰতে এনেকে স্কোৱাৰ এইটো হৈছে বৰ্গৰ সিম্বলটো ঠিক আছে এই ওপৰত যে আমি পাৱাৰটো 2 লিখিলো না এইটো হৈছে বৰ্গ স্কোৱাৰ বুজায় একেলগে 5 ৰ স্কোৱাৰ 6 ৰ স্কোৱাৰ তাৰ মানে কি 3 ৰ স্কোৱাৰ 3 টু দি পাৱাৰ 2 তাৰ মানে এইটো কি বুজাইছে 3 ৰ স্কোৱাৰ যাৰ মানটো হৈছে 3 পূৰণ 3 আৰু 3 পূৰণ 3 মানে কি 3 পূৰণ 3 মানে হৈছে 9 এতেকে 3 ৰ বৰ্গ বা 3 ৰ স্কোৱাৰ হোৱাট ইজ দা স্কোৱাৰ অফ 3 বুলি ক'লে আনসাৰটো কি হ'ব আনসাৰ উইল বি 7 হয়নে then similarly what is the square of 5 বুলি ক'লে কি হ'ব আনসাৰ উইল বি 25 কাৰণ 5 পূৰণ 5 মানে কি 25 একেদৰে 6 ৰ বৰ্গ কি 36 সিম্পল কথা একেদৰে যদি 11 ৰ বৰ্গ কি 11 ৰ স্কোৱাৰ মানে কি তাৰ মানে কি হ'ব 11 পূৰণ 11 যাৰ মানটো কি হয় 121 হয় এনেই দৰে আমি বৰ্গ উলিয়াও হয়নে একদম সিম্পল আছিল একেদৰে এটা নেক্সট আছিল বৰ্গমূল যাৰ ইংৰাজী নামটো হৈছে স্কোৱাৰ ৰুট এটা একদম বৰ্গৰ উল্টা বা অপোজিট মানে কেনেকৈ হ'ব এটা চোৱা বৰ্গ বুলি ক'লে কি বুজো 3 পূৰণ 3 হয়নে নহয় এটা চোৱা বৰ্গমূল এটা যদি মই যদি উল্টাকে প্ৰশ্ন কৰোঁ নৰ বৰ্গমূল কি বুলি ক'লে মানে আমি এনেকুৱা সংখ্যাটো চাব লাগিব এনেকুৱা কি সংখ্যা আছে যাৰ লগত এই সংখ্যাটোকে পূৰণ কৰিলে 9 পাওঁ কথাটো কি কৈছো নিশ্চয় বুজি পাইছা তোমালোকে এনেকুৱা কি সংখ্যা আছে যাৰ লগত এই একেটা সংখ্যাকে পূৰণ কৰিলে 9 পাওঁ তো হেইটোৱে হ'ব নৰ বৰ্গমূল তাৰ মানে চোৱা নৰ বৰ্গমূল এটা বৰ্গমূলৰ সিম্বলটা আছে স্কোৱাৰৰ সিম্বলটো এইটো আছিল হয়নে নহয় বৰ্গমূলৰ সিম্বলটো এনেকুৱা ধৰণৰ হয় এইটো হৈছে বৰ্গমূলৰ সিম্বল ঠিক আছে এইটো হৈছে আমাৰ কি এই যে মই দিলো এই সিম্বলটো কি হয় সিম্বল কয় এইটো কয় বৰ্গমূল ইংৰাজীত কৈছো যে স্কোৱাৰ ৰুটৰ সিম্বল তাৰ মানে নৰ বৰ্গমূল কি বুলি ক'লে মই কৈছো এনেকুৱা এটা সংখ্যা চাব লাগিব যিটো সংখ্যাটোৰ লগত এই একেটা সংখ্যা পূৰণ কৰিলে 9 পাওঁ এই সংখ্যাটো কি এই সংখ্যাটো হৈছে 3 কাৰণ আমি জানো 3 ৰ লগত 3 যদি পূৰণ কৰোঁ আমি 9 পাওঁ এতেকে স্কোৱাৰ ৰুট বৰ্গমূল নৰ আনসাৰ কি হ'ব 3 হ'ব কথাটো বুজি পালা নে বৰ্গ আৰু বৰ্গমূলটো পাৰ্থক্য বুজি পালা নাই 3 ৰ বৰ্গ হ'লে 3 পূৰণ 3 হয়নে আকৌ 3 পূৰণ 3 9 হয়নে নহয় আৰু এই নৰ বৰ্গমূল কি বুলি ক'লে কি হ'বগৈ 3 হ'বগৈ একেদৰে এইটো চা মই যদি তোমালোকক যদি বৰ্গমূল 25 মান কি তাৰ মানে সংখ্যাটো এনেকুৱা কি সংখ্যা আছে যাৰ লগত একেটা সংখ্যা পূৰণ কৰিলে 25 পাওঁ এইটো কি হ'ব হেল্ল' ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8 মেথমেটিক্সৰ চেপ্টাৰ নাম্বাৰ 2 চেপ্টাৰৰ নামটো হৈছে ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল অষ্টম শ্ৰেণী গণিতৰ অধ্যায় নাম্বাৰ 2 অধ্যায়ৰ নামটো হৈছে এটা চলকযুক্ত একঘাতৰ সমীকৰণ আজিৰ এই ভিডিঅ'ত আমি এক্সাৰসাইজ 2.1 ৰ বুজি পালা একদম সিম্পল অনুশীলনী 2.1 ৰ কোৱেশ্চন নম্বৰ 3 আমি সমাধান কৰিম ইয়াৰ আগৰটো ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 আমি সলভ কৰি থৈছো এই ভিডিঅ'টো তোমালোকে চাই লবা আৰু এই ভিডিঅ'তে মই ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল মানে কি হয় হেৰি আমি বিতংকে আলোচনা কৰিছো
গতিকে তোমালোকে এই ভিডিওটো কোনো কাৰণতে স্কিপ নকৰিবা এই ভিডিওটো চাই মিলিহে আজি এই ভিডিওটো তোমালোকে চাই ল'বা ঠিক আছে তো আগৰ দৰে আমি ভিডিওৰ সমাধানবোৰ অসমীয়া আৰু আছামিজ আৰু ইংলিছ দুটা মাধ্যমতে আমি সমাধান কৰিলো একেটা সংখ্যাকে আহা তেন্তে আজিৰ ভিডিওটো আৰম্ভ কৰিছো বা 2 লগত 2 পূৰণ কৰি এয়া হৈছে আমাৰ এক্সাৰসাইজ 2.1 পূৰণ কৰি যে 9 পাইছো কোৱেশ্চন নম্বৰ 3 ৰ মুঠ সাব কোৱেশ্চন 16টা আছে গতিকে এইখিনি আমি এটা এটাকে আটাইবোৰ প্ৰশ্ন আমি সলভ কৰিম প্ৰশ্নটো আমি পঢ়ি চাওঁ কিনো কৈছে সলভ দা ফ্লোইং ইকুৱেশ্যন এণ্ড ভেৰিফাই দা কি হয় এটা তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু ফলাফলবোৰ শুদ্ধতা অখণ্ড অংকীয়া হ'ব মানে তাৰমানে কি কৈছে এইখিনি আমি যেনে এইটো ইকুৱেশ্যন নম্বৰ 1 হয় না ইয়াতে এইটো এটা ইকুৱেশ্যন হয় আমি ইকুৱেশ্যন মানে কি পাইছা না এই ইকুৱেশ্যনটোৰ সমাধান কৰিব লাগে তাৰমানে সমাধানৰ অৰ্থটো হৈছে ইয়াত থকা চলকৰ মানটো উলিয়াব লাগে ঠিক আছে আকৌ চলকৰ মানটো উলিয়াই মিলি আকৌ এই ৰিজাল্টটো ভেৰিফাই কৰিব কৈছে তাৰমানে চলকৰ জায়গাত আমি আকৌ মানটো বহাই মিলি এই দুটা লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইডটো মানে ইকুৱেশ্যন হেতু আমাৰ গুটাকে নাম্বাৰ কৰি চাবলৈ কৈছে মানে ভেৰিফাই কৰিব কৈছে গতিকে মই প্ৰশ্ন এটা এক নম্বৰ কুৱেশ্যনটো সমাধান কৰি দিম এটা বুজি পালে বাকিখিনি তোমালোকে গমেই পাবা কেনেকৈ কৰিব 7 পাৰিব হয় নে নহয় ঠিক আছে কি হ'ব 64 হয় নাই তাৰপিছত কি হ'ব এইটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 1 মই প্ৰশ্নবোৰ এনেকৈ কপি কৰি লৈছো ঠিক আছে তোমালোকে চাই যাব পাৰিবা সলিউশন 49 60 এক নম্বৰ সলিউশন এটো চোৱা আমি এতিয়া প্ৰথমে কি কৰিব লাগিব এটো সলভ কৰিব লাগিব এই সমীকৰণটো আমি সলভ কৰিব লাগিব গতিকে এটা সলভ কৰিব গলে মানে চোৱা ইয়াতো x আছে মানে x/3 আছে এফালে কি x - 1/2 0 আলোচনা ইয়ালৈকে ঠিকই আছে প্ৰশ্নটো বুজি পালো কেনেকৈ পাৰফেক্ট লিখা আছে প্ৰশ্নটো এই সকল সংখ্যা যাৰ আমি বৰ্গমূল কৰিলে তাৰ উত্তৰ ঠিক আছে এটা আমি কি কৰিব লাগিব এই দুটা পূৰ্ণ সংখ্যা পাওঁগে এই টাৰ্মটো এই পদটো আৰু এই পদ দুটা কি কৰিম আমি যোগ কৰিম যোগ কৰিলে কি হ'ব তলৰ হৰটো সৰি বিয়োগ আছে বিয়োগ কৰিব লাগিব তলৰ হৰকেইটা কি আছে হৰত 3 আৰু 2 আছে গতিকে এই দুটা মাজত আমি কি ল'ম লসাগু ল'ব লাগিব লসাগু যদি লওঁ 3 আৰু 2 ৰ মাজত লসাগু কি হয় 6 হয় আমিতো জানোৱে নেক্সট সিস্টেমটো কি 3 লগত 6 হৰণ যেটো হ'ব ওপৰ চোৱা সিম্পল উদাহৰণ দিছো মই 11 পূৰণ 11 ঠিক আছে একেদৰে যদি মই যদি 15 পূৰণ যদি 15 কৰোঁ মন কৰিবা দেই একেদৰে মই 20 পূৰণ 20 যদি কৰোঁ তাৰ মানে কি কৰিছো মই 11 ৰ বৰ্গ কৰিছো হয় নে নহয় 11 ৰ বৰ্গ কৰিলে কি 11 পূৰণ 11 15 ৰ বৰ্গ স্কয়াৰ কৰিছো স্কয়াৰ মানে কি ওপৰ এটো টু দি পাৱাৰ 2 হয় নে নহয় বা 20 ৰ স্কয়াৰ কৰিলো হয় নে এটা চোৱা 11 ৰ যেতিয়া আমি স্কয়াৰ কৰিলো তাৰ মানে 11 পূৰণ 11 হ'ল যাৰ মানটো কি হৈ গ'ল 121 হ'ল হয় নে এটা আমাক কি কৈছে যে ইউনিট প্লেস নাম্বাৰ ঠিক আছে মানে এককৰ স্থানৰ নাম্বাৰ তাৰ মানে এটো চোৱা এককৰ স্থান ঠিক আছে এককৰ স্থান বা ইংৰাজী হলে কি হ'ব ইউনিট প্লেস ঠিক আছে এককৰ স্থান ইংৰাজী কি কয় ইউনিট প্লেস তো 11 পূৰণ 11 পূৰতে আমি এককৰ স্থানত কি পাইছো ইটো একক দশক শতক হয় নে নহয় ওৱানছ টেন্স 100 হয় এককৰ স্থানত কি পাইছো আমি 1 পাইছো ঠিক আছে একেদৰে 15 পূৰণ 15 কৰিলে কি হয় 225 হয় তাৰ মানে আমি এককৰ স্থানত কি পাইছো 5 পাইছো ঠিক আছে বা 20 পূৰণ 20 তাৰ মানে 20 * 20 কৰিলে কি হয় 400 হয় তাৰ মানে ইয়াত এককৰ স্থানত আমি কি পাইছো 0 পাইছো ঠিক আছে এই বস্তুটো উলিয়া এটা ফৰ্মুলা এটা আছে এটা কি আছে ফৰ্মুলা নহয় নিয়ম এটা আছে তাৰ মানে কি হয় যিকোনো সংখ্যা ঠিক আছে 3 লগত নেকে লৈছো 6 হৰণ কৰিলে 2 হয় হয়নে নহয় ইয়াৰ লগত মানে এইটো হৰণ যিকোনো এটা 2 হয় এই 2 টি আকৌ ওপৰৰ লগত হৰণ গতিকে 3 লগত 2 হয় 3 লগত সৰি 6 লগত 2 3 হৰণ কৰিলে 2 আকৌ 2 লগত x পূৰণ কৰিলে হ'ব স্থানটো মই চেম কৰি দিছো পাইলা নহয় 54 মুছি লৈছো বা এইটো আমাৰ 66 ঠিক আছে এবাৰ এটা কাম কৰিম অংকটো কি পাতি লম 8 x/3 - 7 x - 1/2 = 1 হয় নে এতিয়া চোৱা 19 লিখিছো ঠিক আছে সিম্পল লিখিছো ঠিক আছে বা এফালে 20 বা 10 লিখিছো ঠিক আছে ইয়াৰ আমি যদি লসাগু যদি লওঁ 3 আৰু 2 লসাগু ললে কি হ'ব কৈছিলো 6 হ'ব আমি কি কৰিব পাৰো 3 হৰণ আকৌ যেটো হ'ব এটো লগত পূৰণ ওপৰটো লগত পূৰণ 6 হৰণ 3 হলে 2 2 লগত x পূৰণ কৰিলে 2x হয় নে ইয়াত মাইনাস আছে কাৰণে মাইনাস দিব লাগিব আকৌ 6 ৰে 2 কি কৰিব লাগিব আমি হৰণ কৰিব লাগিব হৰণ কৰিলে 3 আকৌ 3 ৰে কা পূৰণ কৰিব লাগিব x - 1 গতিকে পূৰণ কৰিম দুটা গতিকে আমি ব্ৰেকেটৰ ভিতৰত ৰাখিব লাগিব x - 1 ইকুৱেল সংখ্যাৰ এককৰ স্থান ঠিক আছে ইউনিট প্লেস অফ নাম্বাৰ ঠিক আছে মন কৰিবা বুজাই দিম বাৰু এটা চোৱা তাৰ মানে কি আমি কি কৰিব পাৰো এখিনি মুছি দিছো দেই আমি কি ক'ব বিচাৰিছো যে আমি মানে সংখ্যা এটাৰ এটো যেন নাম্বাৰটো দেই নাম্বাৰটো সংখ্যা এটাৰ আমি এককৰ স্থানটো চাই ক'ব পাৰো যে এই সংখ্যাটো যদি আমি যদি বৰ্গ কৰো তাৰ মানে বৰ্গ কৰিলে যেটো উত্তৰ পাম এই উত্তৰৰ এককৰ স্থানটো কি হ'ব কেছটো বুজি পাইছা নাই এতিয়া চোৱা 21 ৰ এটো চোৱা সংখ্যাৰ এককৰ স্থান 21 ৰ এককৰ স্থানত কি আছে 1 আছে
হয়নে নহয় এতিয়া চা মই যদি 21 আকৌ 21ক যদি মই যদি এককৰ স্থান কি বৰ্গৰ এককৰ স্থান 21ক যদি 21 পূৰণ যদি 21 কৰোঁ উত্তৰটো কিবা এটা হ'ব সেইটো ক'ব যোৱা নাই মই কিন্তু ইয়াৰ যিটো এককৰ স্থানটো কি হ'ব এইটো মই ডাইৰেক্ট ক'ব পাৰোঁ এইটো কেনেকৈ হয় চোৱা যিহেতু এককৰ স্থানটো কি আছে 1 আছে গতিকে আমি কি কৰিম ডাইৰেক্ট এইটো 1 পূৰণ 1 কৰি দিম 1 পূৰণ 1 কৰিলে কি হয় 1 হয় গতিকে এই 21 পূৰণ 21 কৰিলে যিমান হ'ব তাৰ এককৰ স্থানটো সদায় কি হ'ব 1 হ'ব কথাটো ধৰিব পাইছা নাই যদি যিকোনো এটা সংখ্যাৰ এককৰ স্থানটো যদি 1 হয় তাৰ বৰ্গ কৰিলে এই সংখ্যাটোক বৰ্গ কৰিলে তাৰো এককৰ স্থানটো সদায় কি হ'ব 1 হ'ব এটা এই কথাটো সঁচাকৈ হয়নে নহয় আমি এটা কৰি চাম চাবা দেই আমি 21 * 21 মানে 21ৰ কি উলিয়াইছোঁ আমি বৰ্গ উলিয়াইছোঁ বা স্কোৱাৰ উলিয়াইছোঁ সঁচাকৈ ইয়াক উত্তৰটো পূৰণ কৰিলে এককৰ স্থানত 1 পাম নাই আমি চাম 1 1 গুণ 1 হয়নে 1 2 গুণ 2 2 1 গুণ 2 2 2 গুণ 4 এতিয়া চোৱা এফালে 1 হ'ল 4 হ'ল 4 হ'ল তাৰমানে আনসাৰ কেন পালোঁ 400 আমি 41 পাৰোঁ আৰু এই 441ৰ এককৰ স্থানত কি আছে কোৱাচোন 1 আছে নে নাই নিশ্চয় আছে গতিকে আমি সেইটোৱে কৈছোঁ আমি যুক্তিকে পূৰণ কৰি থাকিব নালাগে আমি কি কৰিব পাৰোঁ ডাইৰেক্ট এই এককৰ স্থানটো চাই আমি তাৰ এই সংখ্যাটোক বৰ্গ কৰিলে এককৰ স্থানত কি হ'ব পাৰোঁ আমি ডাইৰেক্ট আমি ক'ব পাৰোঁ যিহেতু সংখ্যাটোৰ এককৰ স্থানত কি আছে 1 আছে তাৰ মানে তাক এই সংখ্যাটোক আমি এই 21টোক আমি বৰ্গ কৰিলে যিটো উত্তৰ পাম তাৰ উত্তৰটোৰ এককৰ স্থানটো কি হ'ব 1 হ'ব যেহেতু আমি বৰ্গ কৰিলে কেন পালোঁ 441 পাইছোঁ নিশ্চয় বুজি পাইছা গতিকে এককৰ স্থানটো কি হ'ব 1 হ'ব একেদৰে আমি প্ৰতিটো সংখ্যাৰে আমি কি উলিয়াব পাৰোঁ প্ৰতিটো সংখ্যাক বৰ্গ কৰিলে এককৰ স্থানত কি হয় আমি এইটো উলিয়াব পাৰোঁ এতিয়া চোৱা এই 32 নম্বৰটো চোৱা ইয়াৰ এককৰ স্থানত কি আছে 2 আছে তাৰমানে আমি 32 পূৰণ 32 যদি স্কোৱাৰ কৰোঁ ইয়াৰ যিটো উত্তৰ হ'ব উত্তৰটো কিবা এটা হ'ব হয়নে নহয় পূৰণ কৰিলে তো উত্তৰৰ আমি গোটেই উত্তৰটো বিচৰা নাই আমাক মোক সুধিছোঁ আমি কৈ আছোঁ যে ইয়াৰ যিটো উত্তৰৰ অকল মাত্ৰ এককৰ স্থানটো ঠিক আছে একৰ কি স্থানটো একক স্থানটো কি হ'ব এইটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগে এই সংখ্যাটোৰ একক স্থানত যিটো আছে মন কৰা সংখ্যাটোৰ একক স্থানত কি আছে 2 আছে তো আমি কি কৰি দিম 2 পূৰণ 2 কৰিলে কি হয় 4 হয় এতেকে এই 32ক যদি আমি যদি পূৰণ কৰোঁ 32 পূৰণ 32 কৰিলে কি হ'ব সংখ্যা যিয়ে নহওক কিন্তু তাৰ এককৰ স্থানটো সদায় কি হ'ব 4 হ'ব এটা ধৰিব পাইছানে তাৰ যদি তোমালোকৰ যদি প্ৰমাণ লাগে এটা কৈছা আমি 32 পূৰণ 32 সঁচাকৈ এককৰ স্থানত 4 পাম নে আমি চাম দেই এইটো চোৱা কথাটো বুজি পাইছা চাগে যেহেতু এই দুটা প্ৰথমতে পূৰণ হয় 2 পূৰণ 2 পূৰণ হ'লে কি হয় 4 হয় আৰু 4টোৱে তলত যোগ হৈ আহিব হয়নে নহয় গতিকে 3 2 গুণ 6 কৰিয়ে দিছোঁ বাৰু 3 3 গুণ 9 4 2 10 তাৰমানে কি পালোঁ 1024 পালোঁ তাৰমানে এককৰ স্থানত কি পালোঁ কোৱাচোন 4 পালোঁ নে নাই এতিয়া নিশ্চয় বুজি পাইছা কথাটো তাৰমানে এককৰ স্থানত আমি কি পালোঁ 4 পালোঁ এতেকে যিকোনো সংখ্যা এটা যদি এককৰ স্থানটো যদি 2 হয় তেন্তে এই সংখ্যাটোক বৰ্গ কৰিলেও তাৰ এককৰ স্থানটো কি হ'ব 4 হ'ব বুজিলোঁ নে আকৌ এবাৰ কৈছোঁ যিকোনো সংখ্যাৰ যদি এককৰ স্থানটো যদি 2 হয় এই সংখ্যাটোক বৰ্গ কৰিলে তাৰ উত্তৰত যিটো ওলাব তাত থকা এককৰ স্থানটো কি হ'ব স্থানত কি হ'ব সংখ্যাটো 4 হ'ব ঠিক আছে এটা বুজি পালোঁ তেনেহ'লে বাকীবোৰ উলিয়াব পাৰিম এতিয়া চোৱা এককৰ স্থানত যদি 3 হয় এটা চোৱা 43 উদাহৰণ দি দেখিছোঁ মই 43 ত এককৰ স্থানত কি আছে 3 আছে হয়নে নহয় এতেকে এই 43ক আমি যদি মাল্টিপ্লাই কৰোঁ মানে 43 * 43 কৰিলে তাৰ যিটো উত্তৰ হ'ব মানে 3 * 3 হ'ব এককৰ স্থানটো হয়নে নহয় 3 * 3 কৰিলে কি হ'ব এইটো 9 হ'ব কথাটো বুজি পাইছানে মানে 1 মানে সৰি এইটো 1 হ'লে 1 2 হ'লে 4 আৰু 3 হ'লে কি হ'ব 9 হ'ব তো তাৰমানে মই এইটো ক'ব বিচাৰিছোঁ 43 * যদি 43 কৰোঁ ঠিক আছে তাৰ মানে যিটো উত্তৰ হ'ব তাৰ এককৰ স্থানত কি হ'ব 9 হ'ব বা 43 জেগাত বেলেগ সংখ্যা লাগে 53 হওক বা 63 হওক বা 113 হওক এই গোটেই সংখ্যাবোৰৰ এককৰ স্থানত কি আছে 3 আছে তো গতিকে সেইবোৰৰ যদি আমি যদি বৰ্গ যদি উলিয়াওঁ তাত বৰ্গটোত উত্তৰটোত বৰ্গ ওলোৱা যিটো উত্তৰ হ'ব তাৰ এককৰ স্থানত কি হ'ব সদায় কি হ'ব 9 হ'ব তোমালোকৰ যদি ডাউট আছে তেন্তে 43 * 43 কৰি চোৱা হয়নে নহয় তেতিয়া তোমালোকে ডেফিনেটলি এককৰ ঘৰত কি পাবা 3 পাবা কনচেপ্টটো এটা কিদৰে কনচেপ্ট আহিছে নিশ্চয় বুজি পাইছা একেদৰে এটা চোৱা 54ৰ এটা এককৰ ঘৰত কি আছে 4 আছে যদি এককৰ ঘৰত 4 থাকে তেন্তে এইটো কি হ'ব 4 * 4 হ'ব তো আল্টিমেটলি কি হয় 16 হয় এটা 16ৰ ভিতৰত আমি কি এককৰ ঘৰতে চাব লাগে এটা এই 16ৰ এককৰ ঘৰটো কি 6 হয় হয়নে নহয় গতিকে 4 মানে যিকোনো সংখ্যা যদি এককৰ ঘৰটো যদি 4 হয় তেন্তে তাৰ এককৰ ঘৰটো কি হ'ব 6 হ'ব এই 6টো কেনেকৈ আহিলে গম পালা নাই কাৰণ 4 পূৰণ 4 কৰিলে 16 হয় যিহেতু আমি অকল এককৰ ঘৰটোৱে চাব লাগে এককৰ ঘৰটো 6 হয় গতিকে এইটো হ'ব 6 ঠিক আছে একেদৰে এটা চোৱা এইটো আৰু এটা উদাহৰণ দিব থাকিলে নহয় সেইটো যেনিবা 95 ঠিক আছে এইটো 66 এককৰ ঘৰ এবাৰ কি আছে 5 আছে হয়নে তো মানে কি 5 পূৰণ 5 আল্টিমেটলি 5 5 গুণ কি হয় 5 মানে 5 5 গুণ 25 হয় 25 হয় 25 হ'লে এককৰ ঘৰত কি হ'ব 5 হ'ব
বুজি পাইছোঁ নহয় তাৰমানে এককৰ ঘৰত যদি 5 সংখ্যা থকা হয় তেন্তে হেতুক বৰ্গ কৰিলে আমি কি হ'ব আনসাৰত এককৰ ঘৰটো কি হ'ব 5 উদাহৰণস্বৰূপে যেনেবা মই এটা 15টোকে লৈছোঁ 15টোত এককৰ ঘৰত কি আছে 5 আছে গতিকে 15ক যদি মই যদি বৰ্গ কৰোঁ তাৰমানে কি 15 পূৰণ 15 যাৰ আল্টিমেটলি আনসাৰটো কি 225 হয়নে নহয় আৰু 225 ৰ এককৰ ঘৰটো কি কোৱাচোন 5 নহয় জানো হয়নে নহয় গতিকে এককৰ ঘৰত যদি 5 যদি থাকে তাক যদি বৰ্গ কৰোঁ তো বৰ্গ কৰি পোৱা সংখ্যাটোৰ এককৰ ঘৰটো কি হ'ব 5 হ'ব এটা 6ৰ ক্ষেত্ৰত এইটো 66 ইয়াৰ এককৰ ঘৰত কি আছে 6 আছে হয়নে নহয় তাৰমানে কি 6 মানে কি 6 পূৰণ 6 হ'ব যাৰ মানটো কি হয় 36 হ'ব ঠিক আছে এটাকে ইয়াত এককৰ ঘৰ কি পালোঁ আমি 6 পালোঁ গতিকে এই 6টো হ'ব ইয়াৰ এককৰ স্থানৰ ঘৰ যদি সংখ্যা এটাৰ এককৰ ঘৰটো যদি 6 হয় তেন্তে তাৰো কি হ'বগৈ উল্টাটো কি হ'বগৈ তাক যদি আমি স্কোৱাৰ কৰোঁ তাৰো এককৰ স্থানৰ ঘৰটো কি হ'ব 6 হ'ব ঠিক আছে 6টো হৈ গ'ল নেক্সট আমাৰ 7ৰ ক্ষেত্ৰত কি বছোৱা এটা বুজি পাইছা না 7 পূৰণ 7 হৈ যায় তাৰমানে কি 49 তাৰমানে কি এইটো 9 হ'ব গতিকে এককৰ ঘৰ যদি 7 হয় তাক বৰ্গ কৰিলে উত্তৰত এককৰ ঘৰটো 9 হ'ব ধৰি পাইছা একেদৰে যদি 9 যদি হয় তাৰমানে কি 9 ইনটু এককৰ ঘৰ 9 তাৰমানে কি 9 ইনটু 9 যাৰ মানটো কি হয় 81 হয় ইজিকেল টু এককৰ ঘৰটো কি হ'বগৈ 1 হ'ব এটাকে এইটো হ'ব 1 আল্টিমেটলি যদি এককৰ ঘৰত যদি এইটো 9 হ'লে 9 হ'লে কি হ'ব 1 আৰু 8টো থাকি গ'লে এইটো মই এটা বেলেগ এটা 48 উদাহৰণ দিছোঁ 48 ইয়াৰ এককৰ ঘৰ কি আছে 8 আছে হয়নে নহয় তো 8 পূৰণ 8 হ'লে কি হ'ব 64 তো এককৰ ঘৰত কি হ'ব 4 হ'ব এই বস্তুটো থাকি গৈছে মানে 8ৰ কাৰণে থাকি গ'ল গতিকে 8 হ'লে কি হ'ব এককৰ ঘৰত 4 হ'ব আৰু 9 হ'লে কি কৈছিলোঁ 1 হ'ব আৰু 0 হ'লে গম পাইছা আৰু 0 পূৰণ 0 মানে কি 0 হয় গতিকে 0 হ'লে কি হ'ব 0 হ'ব এতিয়া কথাটো বুজি পালাতো এতিয়া মই তালিকাখন আকৌ ভালকৈ বনাই দিছোঁ তোমালোকে চাই লোৱা এতিয়া চোৱা এইটো ভাল এই টেবুলখন ভালকৈ চোৱা দেই এই টেবুলখনৰ তোমালোকে পাৰিলে বহি লিখি ল'বাচোন টেবুলখন ঠিক আছে মই কি লিখিছোঁ ইয়াতে নাম্বাৰ অফ ইউনিট প্লেচ সংখ্যাৰ এককৰ স্থানৰ সংখ্যা ঠিক আছে মানে সংখ্যা এটাৰ এককৰ ঘৰত যদি 0 থাকে বা 1 থাকে 2 থাকে 3 থাকে 4 থাকে তেন্তে উত্তৰটো কি হ'ব ইয়াত লিখিছোঁ যে নাম্বাৰ অফ ইউনিট প্লেচ আফটাৰ স্কোৱাৰ সংখ্যাটো বৰ্গ কৰাৰ পিছত মানে এককৰ ঘৰত পোৱা সংখ্যাটো ঠিক আছে হয়নে নহয় সংখ্যাৰ বৰ্গ কৰি পোৱাৰ পাছৰ এককৰ স্থানৰ সংখ্যা চোৱা সংখ্যা এটা যদি এককৰ ঘৰত যদি 0 থাকে তাক যদি বৰ্গ কৰোঁ সেই বৰ্গ কৰাৰ পিছতো আমি তাত থকা যিটো সংখ্যাটোৰ এককৰ স্থানত আমি কি পাম 0 পাম এইটো ভালকৈ মনত ৰাখিবা ঠিক আছে একেদৰে সংখ্যা এটা যদি 1 হয় মানে এককৰ স্থানটো যদি 1 হয় তাক বৰ্গ কৰিলে উত্তৰটো কি পাম মানে উত্তৰটো যিটো হ'ব তাৰ এককৰ স্থানত আমি কি পাম সদায় 1 পাম একেলগে একেদৰে যদি 2 যদি হয় তাক বৰ্গ কৰিলে এককৰ স্থানত আমি কি পাম 2 পাম 4 পাম বা যিকোনো এটা সংখ্যা এককৰ স্থানত যদি 3 যদি থাকে তাক বৰ্গ কৰিলে এই বৰ্গ কৰি পোৱা সংখ্যাটোৰ এককৰ স্থানত আমি কি পাম 9 পাম উদাহৰণটো আমি দিছোঁ যেনেকৈ এতিয়া 13 পূৰণ 13 স্কোৱাৰ তাৰমানে কি 13 পূৰণ 13 হয়নে নহয় এতিয়া এককৰ ঘৰত 3 আছে হয়নে নহয় গতিকে 13 পূৰণ 13 কৰিলে 169 যদি এককৰ ঘৰত কি পাই আমি 9 পাই গ'লোঁ হয়নে নহয় সেই কথাবোৰ আমি কৈ আছোঁ গতিকে 14 মানে 14 নহয় 4 এককৰ স্থানত যদি 4 থাকে তেন্তে সংখ্যাটো বৰ্গ কৰিলে যিটো পাম তাৰ এককৰ স্থানত সদায় কি হ'ব 6 হ'ব সংখ্যাটো এককৰ স্থান যদি 5 থাকে তাক বৰ্গ কৰিলে এককৰ স্থান মানে সংখ্যাটোৰ এককৰ স্থানত কি হ'ব 5 হ'ব 6 যদি হয় তাৰ এককৰ স্থানত কি হ'ব 6 হ'ব 7 যদি হয় তাৰ এককৰ স্থানত কি হ'ব 9 হ'ব 8 যদি হয় তাৰ এককৰ স্থানত কি হ'ব 4 হ'ব আৰু 9 যদি হয় এককৰ স্থানত কি হ'ব 1 হ'ব এইটো হৈছে আমাৰ এটা বহুত ইম্পৰ্টেণ্ট এটা দৰকাৰী এটা আমাৰ তালিকা ঠিক আছে এই বস্তুটো তোমালোকে পাৰিলে বইখনত তোমালোকৰ নোটবুকত লিখি ল'বা ইয়াৰ ৰিলেটেড প্ৰশ্ন আছে সেইকাৰণে এই বস্তুটো আমি ইয়াতে আলোচনা কৰি লৈছোঁ ঠিক আছে ইয়াৰ পৰা আকৌ আমি এটা উল্টা কেছ এটা ক'ব পাৰিম চোৱা ইয়াৰ পৰা আমি এটা উল্টা কেছ এটা ক'ব পাৰিম যে তোমালোকে সদায় মন কৰিবা এই সংখ্যাকেইটা মনত ৰাখিবা দেই এই সংখ্যাকেইটা মন কৰিবা সদায় তোমালোকে বস্তুটো এনেকৈ মনত ৰাখিবা যিকোনো এটা সংখ্যা পূৰ্ণ বৰ্গ সংখ্যা হ'বৰ কাৰণে মন দিবা দেই মই কি কৈছোঁ পাৰফেক্ট স্কোৱাৰ ৰুট নাম্বাৰ হ'বৰ কাৰণে আকৌ কৈছোঁ যিকোনো এটা সংখ্যা পাৰফেক্ট স্কোৱাৰ ৰুট সংখ্যা নাম্বাৰ হ'বৰ কাৰণে বা পূৰ্ণ বৰ্গ সংখ্যা হ'বৰ কাৰণে সদায় এককৰ ঘৰত নাই কি থাকিব লাগিব হয় 0 থাকিব লাগিব হয় 1 থাকিব লাগিব হয় 4 থাকিব লাগিব হয় 9 বা 6 থাকিব লাগিব বাকীটো আৰু 5 থাকিব লাগিব 6টো ক'লোৱেই 9টো ক'লোৱেই 4টো ক'লোৱেই 1টো ক'লোৱেই তাৰমানে কি হ'ব লাগিব সংখ্যাটো এককৰ স্থানৰ সংখ্যাটো সদায় কি হ'ব লাগিব মই লিখি দিছোঁ এইটো এই বস্তুটো তোমালোকে পাৰিলে একদম মনত ৰাখিবা মুখস্থ হৈ ল'বা 0 হ'ব লাগিব বা 1 হ'ব লাগিব বা 4 হ'ব লাগিব তাৰপৰা কি হ'ব লাগিব 6 হ'ব লাগিব 4ৰ পিছত 5 হ'ব লাগিব 6 হ'ব লাগিব আৰু কি হ'ব লাগিব 9 হ'ব লাগিব এইকেইটা সংখ্যা ইয়াত কেইটা সংখ্যা পালোঁ আমি 1 2 3 4 5 6টা পালোঁ
এই 6টা সংখ্যাৰ বাদে বেলেগ যদি সংখ্যা যদি থাকে এককৰ স্থানত এতিয়া চোৱা মই যদি লিখোঁ 2 2 3 ঠিক আছে ইয়াত এককৰ স্থানত কি আছে 3 আছে এই 3টি ইহঁতৰ মাজত আছে জানো নাই এটা কি ইয়াক যদি আমি যে বৰ্গমূল যদি কৰোঁ মন কৰিবা ইয়াক যদি বৰ্গমূল কৰোঁ তেতিয়া ইয়াৰ এই সংখ্যাটো আমি ইয়াতে এই সংখ্যাটো আমাৰ কাৰণে কি হ'ব পূৰ্ণ বৰ্গ সংখ্যা নহয় বা পাৰফেক্ট স্কোৱাৰ ৰুট নাম্বাৰ নহয় মানে ইয়াৰ মানটো সদায় কি হ'ব ইয়াৰ মান ধৰিবলৈ কি হ'ব তেনেকৈ কিবা দশমিক সখমিকত আহিব কেছটো বুজি পালা না এনেকৈ কি আহিব দশমিকত এই আহিব ঠিক আছে যদি যিকোনো এটা সংখ্যা যদি পাৰফেক্ট স্কোৱাৰ ৰুট হ'বলৈ হয় তাৰ এককৰ ঘৰত এই 6টাৰ ভিতৰত কোনবা নহলে কোনবা এটা ডেফিনেটলি থাকিবই বা এইকেইটা থাকিলেই যে হ'ব তেনেকুৱা কথা নাই আকৌ কথাটো কৈছোঁ থাকিলেই যে হ'ব তেনেকুৱা কথা নাই কিন্তু যদি পাৰফেক্ট স্কোৱাৰ নাম্বাৰ হয় পূৰ্ণ বৰ্গ সংখ্যা হয় তেন্তে এই 6টাৰ ভিতৰত কোনবা এটা থাকিবই লাগিব এটা উদাহৰণ এটা দিছোঁ 225টো কি হয় আমাৰ পাৰফেক্ট স্কোৱাৰ নাম্বাৰ হয় কাৰণ কিয়নো ইয়াৰ বৰ্গমূল কৰিলে কি হয় 15 পাওঁ এতেকে এই সংখ্যাটো চোৱা এককৰ স্থানত কি আছে 5 আছে হয়নে নহয় 100টো এটা কি হয় পাৰফেক্ট স্কোৱাৰ নাম্বাৰ হয় মই কেইটামান উদাহৰণ দিছোঁ 169টো কি হয় এটা পাৰফেক্ট স্কোৱাৰ নাম্বাৰ হয় 36টো এটা কি হয় পাৰফেক্ট স্কোৱাৰ নাম্বাৰ হয় একেদৰে মই যদি 81টো কওঁ এইবোৰ একোটা পাৰফেক্ট স্কোৱাৰ নাম্বাৰ ঠিক আছে বা এটা আৰু কি লওঁ মই 1 মিনিট 144 লৈছোঁ এই যে মই সংখ্যাবোৰ লিখিলোঁ এই আটাইবোৰ কি হয় ৰবা ইয়াত দিছোঁ এই আটাইবোৰ কি হয় পাৰফেক্ট স্কোৱাৰ নাম্বাৰ হয় কাৰণ একৰ মানে বৰ্গমূল কি 10 169ৰ বৰ্গমূল কি 13 36ৰ বৰ্গমূল কি 6 81ৰ বৰ্গমূল কি 9 144ৰ বৰ্গমূল কি 12 হয়নে নহয় এই আটাইবোৰ কি হয় আমাৰ পাৰফেক্ট স্কোৱাৰ নাম্বাৰ আৰু এই আটাইবোৰতে চোৱাচোন এককৰ স্থানত কি আছে হয় 5 আছে 0 আছে 9 আছে 6 আছে 1 আছে 4 আছে তাৰমানে আমি হেতুৱে ক'ব পাৰোঁ যে এই গোটেই সংখ্যাবোৰ ইহঁতৰ মাজতে আছে ইয়াৰ বাদে বেলেগ সংখ্যাও এটাও হ'বই নোৱাৰে ঠিক আছে গতিকে ইয়াৰ এই কথাটো তোমালোকে এনেদৰে মনত ৰাখা যিকোনো এটা সংখ্যা যদি পাৰফেক্ট স্কোৱাৰ যদি নাম্বাৰ হয় তেন্তে এই সংখ্যাটোৰ এককৰ ঘৰত মাষ্ট বি 0 1 4 5 6 নাইবা কি থাকিব লাগিব 9 থাকিবই লাগিব কনচেপ্টটো মনত থাকিব আকৌ এবাৰ কৈছোঁ এটা সংখ্যা পাৰফেক্ট স্কোৱাৰ নাম্বাৰ তেতিয়াই হ'ব যদিহে সংখ্যাটোত হয় 0 1 4 5 6 নহ'লে 9 থাকে ঠিক আছে তাৰ বদলি বেলেগ সংখ্যা যদি থাকে ই কেতিয়াও পাৰফেক্ট স্কোৱাৰ নাম্বাৰত ভিতৰত নপৰে উদাহৰণস্বৰূপে যদি মই লিখোঁ 177 এটা 177 এককৰ ঘৰত কি আছে 7 আছে গতিকে এই 7টোতো নহ'ব এনে ক্ষেত্ৰত এই 177 সংখ্যাটো কোনো কাৰণতে পাৰফেক্ট স্কোৱাৰ নাম্বাৰ হ'ব নোৱাৰে ঠিক আছে এই কথাটো এইটো আমি আলোচনা কৰিলোঁ এতিয়া আমি আমাৰ আটাইবোৰ বিষয় আলোচনা হৈ গ'ল এতিয়া আমি এক্সাৰচাইজটো কৰিম এই আগৰ আলোচনাখিনি যদি তোমালোকে ভালকৈ বুজি পাইছে এতিয়া তোমালোকৰ সহজতে আমাৰ এক্সাৰচাইজটো খুব বেছি 10 মিনিটতে আমাৰ শেষ হৈ যাব এক্সাৰচাইজ 6.1 কুৱেশ্যন নম্বৰ 1 হাউ মেনি পাৰফেক্ট স্কোৱাৰ নাম্বাৰ আৰ দেয়াৰ ইন বিটুইন 1 to 200 কি কৈছে যে 1ৰ পৰা আৰম্ভ কৰি 200 লৈ কিমানটা পূৰ্ণ বৰ্গ সংখ্যা আছে এটা চোৱা আমি বাৰে বাৰে পাৰফেক্ট স্কোৱাৰ নাম্বাৰৰ কথা গাই আছোঁ পাৰফেক্ট স্কোৱাৰ নাম্বাৰবোৰ কি আছিলে এই চোৱা 1 গুণ 1 এখানে 1টো কি হয় পাৰফেক্ট স্কোৱাৰ একেলগে 2 2 গুণ 4 গতিকে 4টো কি হয় পাৰফেক্ট স্কোৱাৰ নাম্বাৰ একেদৰে 3 3 গুণ 9 গতিকে 9টো কি হয় পাৰফেক্ট স্কোৱাৰ নাম্বাৰ তাৰপৰা 4টো কৰিম 4 16 5 into 5 কৰিলে 25 হয়নে নহয় গতিকে 6 into 6 কৰিলে আমাৰ কি হয় 36 হয় 7 into 7 কৰিলে কি হয় আমাৰ 49 হয় আফালে কি 8 into 8 কৰিলে কি হয় আমাৰ 64 হয় 9 into 9 কৰিলে আমাৰ কি হয় 81 হয় আৰু 10 into 10 কৰিলে কি হয় আমাৰ 100 হয় একেদৰে 11 into 11 কৰিলে কি হয় আমাৰ 121 12 into 12 কৰিলে কি হয় 144 13 into 13 কৰিলে কি হয় আমাৰ 169 আকৌ 14 into 14 কৰিলে কি হয় 196 ইয়াৰ পিছত যদি আকৌ 15 into 15 কৰোঁ আমাৰ কি হয় 225 কিন্তু আমি এইটো আমাৰ নাহিব কিয় নাহিব বুজাই দিছোঁ চোৱা আমাক কি কৈছে এই সকল সংখ্যা এই চোৱা 1 4 9 16 25 এই গোটেইবোৰ কি হয় পাৰফেক্ট স্কোৱাৰ সংখ্যা হয় আৰু কোনবোৰ এই পাৰফেক্ট স্কোৱাৰ সংখ্যা ক'ৰ পৰা কৈছে 1ৰ পৰা 200ৰ ভিতৰত থকাবোৰ কৈছে গতিকে কি 1টো হ'ব হয়নে নহয় 4টো হ'ব 9টো হ'ব 16 হ'ব 25টো হ'ব 36 হ'ব 49 হ'ব 46 হ'ব 81 হ'ব 100 হ'ব এইটো হ'ব হয় নাই 121টো হ'ব 144টো হ'ব 169টো হ'ব 196টো হ'ব তো ইয়াৰ পিছত কিন্তু 225টো নহ'ব কাৰণ এইটো 225টো কি হয় 200তকৈ ডাঙৰ আমাক সুধিছে 1ৰ পৰা 200ৰ ভিতৰত হয়নে নহয় গতিকে এইকেইটাহে হ'ব য'ত যিকেইটা মই ৰাইট চিন দিছোঁ বা গোল চিন দিছোঁ এইকেইটাই হ'ব গতিকে এইটো নাহিব তেন্তে তো
তো এইকেইটা এই যে বৰ্গ মানে পূৰ্ণবৰ্গীয় সংখ্যা পালোঁ কেইটা পালোঁ চোৱাচোন এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা সাতটা আঠটা নটা এই 10টা হ'ব লাগে সৰি 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা গতিকে চোৱা 14 এইটো চালে আমি গমেই পাওঁ 14 হৈ আছে হয়নে নহয় গতিকে আমি আনসাৰটো আমি লিখিম এই বস্তুটো মই বুজি পাবৰ কাৰণে তোমালোকক লিখিলোঁ তোমালোকে ইচ্ছা কৰিলে লিখিবা ইচ্ছা নকৰিলে নিলিখিলেও হ'ব ডাইৰেক্ট লিখিব পাৰা দেয়াৰ আৰ 14 perfect square number কি from 1 to 200 ঠিক আছে there are আখৰটো অলপ বেয়া হৈছে নেকি there are 14 perfect square number 14 perfect square number from 1 to 200 এটো অসমীয়াত তোমালোকে লিখিবা একৰ পৰা 200ৰ ভিতৰত মুঠ 14টা পূৰ্ণবৰ্গ সংখ্যা আছে বাস এইটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ আনসাৰ চাই লোৱা হৈ গ'ল নেক্সট আমি যাম কোৱেশ্চন নম্বৰ 2 দেখিছা একদম সিম্পল এটা প্ৰশ্ন আছিল এটো একেদৰে এই বাকিবোৰ তোমালোকে সিম্পলে পাবা what will be the digit in a unit place each of the square of the following number এইটো চোৱা তলত দিয়া সংখ্যাবোৰৰ বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব এইটো চোৱা আমি যে টেবুলখন এটা আলোচনা কৰিছিলো যে এককৰ স্থানত কত 0 হলে কি হয় 0 থকা অংক এটা বৰ্গ কৰিলে এককৰ স্থানত কি আহে 0 আহে 1 হলে 1 আহে হয়নে নহয় এই বিষয়ে আমি এই বস্তুটো এটা আমাক দৰকাৰ হ'ব এতেকে এটা 51 ৰ এটা চোৱা এতে হদিছে যে 51 এইটা 51 91 205 3400 1987 এইবোৰ বৰ্গ কৰিলে এককৰ স্থানত কি হ'ব আমাক হদিছে গতিকে সলিউশন লিখি পিনি 1 টু লিখি দিও 51 ক এটা আমি বৰ্গ কৰিলে এককৰ স্থানত কি পাম হদিছে তাৰ মানে চোৱা 51 ক বৰ্গ কৰিলে কিমান হেতু হোদা নাই আমাক মানে 51 * 51 কি হয় এটো আমাক হোদা নাই কিন্তু 51 * 51 কৰিলে যে যেটো উত্তৰ পাম তাত থকা যেটো এককৰ স্থান যেটো একক বাৰে বাৰে কৈ আছো একক এই এককৰ স্থানত কি বেটো হদিছে আৰু হেতু উলিয়াবৰ কাৰণে আমি কি কৰো সদায় আমি কি কৰো আকৌ সংখ্যাটোৰে আমি কি কাও এককৰ স্থানক চাও এককৰ স্থানটো কি 1 আছে তাৰ মানে আমি কি কৰো 1 পূৰণ 1 কৰি দিও ইকুৱেল টু 1 হয় গতিকে এককৰ স্থানত কি হ'ব 1 হ'ব হেইটোই গতিকে ইয়াৰ আমি টেবুল এখনো বনাই থৈছো ওপৰত যেটো তোমালোকক দেখালৈ বাৰে বাৰে হেতু তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা বা মনত নাৰাখিলেও টেবুলখন কেনেকৈ আছে তোমালোকে অহাটো গম পালেই হল সলিউশনটো লিখিব পাৰা যে দা unit the digit of the ঠিক আছে digit of unit place of square of 51 is কি হ'ব 1 হ'ব ঠিক আছে the digit of unit place of square of 51 is 1 51 ক বৰ্গ কৰিলে এককৰ স্থান কি পাম আমি 1 পাম ঠিক আছে 51 ৰ বৰ্গৰ এককৰ স্থানত থকা অংকটো হল 1 ঠিক আছে এটো মই এতিয়া কপি কৰি পিনি বাকিবোৰ কাৰণে আমি বাৰে বাৰে ইয়াকে কপি কৰি আমি লিখিব পাৰিম হৈ গ'ল 1 টো হৈ গ'ল একেদৰে এটা আমি বাকিবোৰ কৰিব পাৰিম 2 টো কাৰণে কি হ'ব কোৱাচোন 99 তাৰ মানে এককৰ ঘৰত কি আছে 9 আছে তাৰ মানে 9 পূৰণ 9 কৰিলে কি 81 হয় 81 এককৰ স্থানত কি আছে 1 আছে গতিকে ইয়াৰ এককৰ স্থানত কি হ'ব 1 হ'ব একদম সিম্পল ন the digit of unit place of a square of number চেঞ্জ কৰিলে হ'ল 91 is 1 গতিকে 51 ৰ বা 91 ৰ বৰ্গৰ এককৰ স্থানত থকা অংকটো হ'ল 1 সিম্পল একেদৰে আমি কৰিম এটা ৰোমান নাম্বাৰ 3 টো কি 205 একে 205 এর এককৰ ঘৰত কি আছে 5 আছে তাৰ মানে 5 পূৰণ 5 কৰিলে 25 হয় আৰু 25 ৰ এককৰ স্থানটো কি
5 হয় গতিকে এইটো আনসাৰটো হ'ব 5 দ্য ডিজিট অফ এ এই সংখ্যাটো চেঞ্জ কৰিলে কি হ'ব এইটো আমাৰ 20 5 is 1 is কি হ'ব 5 এইটো চেঞ্জ কৰিলে কি হ'ব 205 ৰ বৰ্গৰ এককৰ স্থানত থকা অংকটো হ'ব 5 হয়নে এইটো মুছি দিছো ইমান এটা সিম্পল হেকানে এই বস্তুটো সহজ কৰিবলৈ কাৰণে আগতে কথাবোৰ আমি ভালদৰে আমি আলোচনা কৰি ললো ৰোমান নম্বৰ 4 সংখ্যাটো কিও সংখ্যাটো হৈছে 3400 3400 সংখ্যাটো যিমানে ডাঙৰ নহওক আমাৰ দৰকাৰ নাই আমি এককৰ স্থানে চাব লাগে তো 0 * 0 কৰিলে কি হয় 0 হয় গতিকে এককৰ স্থানটো কি হ'ব 0 হ'ব ঠিক আছে গতিকে আমাৰ নাম্বাৰটো এইটো এই জায়গাটো অফ অকমান সৰু কৰি লিখিব লাগিব ন অফ 3400 is 0 ঠিক আছে 0 হ'ব 3400 তো আমাৰ 4 নম্বৰো হৈ গ'ল ৰোমান নম্বৰ 4 হৈ গ'ল এটা আমি কৰিম ৰোমান নম্বৰ 5 1987 তাৰ মানে 1987 ন গতিকে এটো 5 টো জায়গা অলপ কমিছে জায়গাখন বহাই লও ন ঠিক আছে এটো আমাৰ এটো আমি কৰি দিছো এটো আমি কাটি দিছো এটো দৰকাৰ নাই 1 মিনিট এটো আমাৰ হ'ব লাগে কি 1987 তো কপি কৰি বহাই দিছো আমি টাইমটো বসাই দিছো কপি কৰি লিখিলে টাইমটো বাছি যায় অফ 1987 এটা সো 87 লা একক ঘৰত 7 আছে মানে 7 * 7 মানে কি 49 মানে এককৰ ঘৰটো হ'ব 9 ঠিক আছে মুছি দিছো মই লগালক নহলে থাকি যায় 1987 ৰ বৰ্গৰ এককৰ স্থানটো হ'ব 9 বাস এইটো হৈছে ইয়াৰ সমাধান চাই লোৱা এটো আমাৰ প্ৰথম 2 নম্বৰ দুটা প্ৰশ্ন চাই লোৱা এটো আমাৰ মাজৰ দুটা এটো আমাৰ শেষৰটো এতিয়া আহিছো কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 তে কৈছে যে ৰাইট দা ৰিজন হোৱাই দা ফলোইং নাম্বাৰস আৰ নট স্কোয়াৰ নাম্বাৰ ঠিক আছে তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমাক পাঁচটা সংখ্যা দিছে এই সংখ্যাকেইটা যে পূৰ্ণবৰ্গ সংখ্যা বা পাৰফেক্ট স্কোয়াৰ নাম্বাৰ নহয় কিয় আমাক লিখিবলৈ দিছে এতিয়া আমি তাতে এটা প্ৰথমতে আমি আলোচনা কৰি আহিছো যে এটা সংখ্যা এটা পাৰফেক্ট স্কোয়াৰ হ'ব কাৰণে এককৰ ঘৰত কি হ'ব লাগিব হয় 1 হ'ব লাগিব ঠিক আছে ৰবা হয় 1 হ'ব লাগিব এই কি হৈছে নাই ধৰা যে 1 মিনিট হয় 1 হ'ব লাগিব সাপাতে ইউনিট প্লেছত মন দিবা যদি মনত পৰিছে তোমালোকৰ আগত আলোচনা কৰিছো নহয় ইউনিট প্লেস নাম্বাৰটো কি হ'ব লাগিব 1 হ'ব লাগিব নতুবা কি হ'ব লাগিব 4 হ'ব লাগিব বা 5 হ'ব লাগিব আৰু কি হ'ব লাগিব 6 হ'ব লাগিব নতুবা কি হ'ব লাগিব 9 হ'ব লাগিব তাৰ মানে এককৰ ঘৰত কোনো এটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যা পাৰফেক্ট স্কোয়াৰ সংখ্যা বা পাৰফেক্ট স্কোয়াৰ নাম্বাৰ বুলি কয় স্কোয়াৰ নাম্বাৰ হ'বৰ কাৰণে কম্পালসৰি একক মানে ইউনিট প্লেছত 1 4 5 6 9 হ'বই লাগিব মানে এইকেইটাৰ ভিতৰত কোনবা এটা থাকিবই লাগিব আৰু মই এটা কথা কৈছিলো তোমালোকৰ যদি মনত আছে মই 0 বুলি কৈছিলো ঠিক আছে 0ৰ ক্ষেত্ৰত এনেকুৱা হয় 0ৰ এটা কন্ডিশন এটা আছে দেই 0ৰ ক্ষেত্ৰত সিঙ্গল 0 হলে নহব মানে কি হ'ব লাগিব মানে অকল এটা 0 থাকিলে নহব ঠিক আছে মানে সংখ্যাটো পূৰ্ণবৰ্গীয় সংখ্যা হ'ব কাৰণে অকল এটা 0 হলে নহব কি হ'ব লাগিব 0 টো মানে ইভেন নাম্বাৰত থাকিব লাগিব তাৰ মানে যুগ্ম হিচাপত থাকিব লাগিব হয় দুটা হ'ব লাগিব নতুবা কি হ'ব লাগিব 4টা হ'ব লাগিব ঠিক আছে নতুবা কেইটা হ'ব লাগিব 6টা হ'ব লাগিব বা 8টা হ'ব লাগিব কিন্তু এটা 3টা 5টা এনেকৈ থাকিলে মানে কিন্তু হি তাক আমি পূৰ্ণ সংখ্যা বুলি নকওঁ গতিকে এই 0ৰ ক্ষেত্ৰত এনেকুৱা কন্ডিশনটা আছে এই কথাটো তোমালোকে মনত ৰাখিবা দেই 0 হ'ব ললে কি হ'ব লাগিব যদি 0 থাকে কিন্তু 0 টো কিয় থাকিব লাগিব ইভেন নাম্বাৰত থাকিব লাগিব তেতিয়া আমি ক'ব পাৰিম যে সংখ্যাটো পূৰ্ণবৰ্গীয় মানে পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰেহে ঠিক আছে গতিকে আমাৰ এটা চোৱা ওপৰৰ সংখ্যাবোৰ এটা কি বলে ক'ব লাগে যে এইখিনি পূৰ্ণবৰ্গ সংখ্যা কিয় নহয় কাৰণটো দিব লাগে এটা মই কৈছো যে পূৰ্ণবৰ্গ সংখ্যা হ'ব কাৰণে এককৰ ঘৰত কম্পাল মাছ বি কি থাকিব লাগিব 1 4 5 6 9 থাকিব লাগিব যদি এইটোৱে যদি হয় তেন্তে কিবোৰ সংখ্যা থাকিলে পূৰ্ণবৰ্গীয় সংখ্যা নহব 1 থাকিলে হ'ব পাৰে গতিকে 2 3 হয়নে নহয় 7 আৰু 8 তাৰ মানে ওপৰৰ এইকেইটা বাদ দিলে মানে থাকিলে কি 2 থাকিলে 3 থাকিলে 7 থাকিলে 8 থাকিলে তাৰ মানে এই 4টা সংখ্যা হয়নে নহয় 2 থাকিলে 3 থাকিলে 4 5 6 টো সোমাই গ'ল 7 আৰু 8 থাকিলে এই 4টা সংখ্যা যদি থাকে এককৰ ঘৰত তেন্তে এই সংখ্যাটো কেতিয়াও কি হ'ব নোৱাৰে পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে লগত কি থাকিলে শূন্যটো যদি কিয় থাকে অড নাম্বাৰত যদি থাকে তাৰ মানে অড শূন্য যদি মানে এটা বা 3টা বা 5টা যদি থাকে তেতিয়া হি কি হ'ব নোৱাৰে পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে এতিয়া ছয় প্ৰশ্নকেইটা তোমালোকে ইয়াত ওলাই আছে
ইয়াত চোৱা আমি উলিয়ালোঁ যে যিবোৰ কোনবোৰ সংখ্যা থাকিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে যে 2 3 7 7 গতিকে চোৱা প্ৰথম প্ৰশ্নটোত এককৰ ঘৰত কি আছে 7 আছে তাৰমানে ৰিজনটো কি হ'ব যে 7 এককৰ ঘৰত 7 থকাৰ কাৰণে এইটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা নহয় একেদৰে এইটো 2টো আছে ইয়াত 3 আছে ইয়াত 8 আছে হয়নে নহয় আৰু ইয়াত চোৱা এই লাষ্টটো চোৱাচোন এইটো কি আছে শূন্য আছে কিন্তু শূন্য কেইটা আছে শূন্য ইয়াতে 3টা আছে 3টাটো যুগ্ম নে অযুগ্ম অযুগ্ম অড নাম্বাৰ আছে এতেকে এই সংখ্যাটো কি হ'ব আমাৰ এইটো আমাৰ কি হ'ব পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে হেতু কি আমি কাৰণটো লিখিম যে কাৰণটো মই লিখি দিছো তোমালোকে লিখিলে এটা প্ৰশ্ন লিখিলে বাকিখিনি গমে পাই যাবা যে আমি লিখিম সলিউশন লিখি পিনি 1 লিখিছো কি আমাৰ 4 3 4 7 এই সংখ্যাটো আমাৰ কি হয় মানে পূৰ্ণবৰ্গ সংখ্যা কিয় নহয় কাৰণটো লিখিব লাগে লিখিবা যে 4 3 4 7 is not perfect square যাক আমি ইংৰাজীত আন এটা নাম কি স্কোয়ার নাম্বার বিকজ not per square number because unit digit এনেকৈ লিখিব পাৰে দেই unit digit number is 7 ঠিক আছে এককৰ ঘৰত 7 থকাৰ কাৰণে কি হৈছে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে মানে মই কি কৈছো যে এককৰ ঘৰত যদি 2 থাকে 3 থাকে ঠিক আছে 7 থাকে আৰু 8 থাকে এইকেইটা যদি থাকে তেন্তে সংখ্যাকেইটা পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে আৰু যদি এককৰ ঘৰত যদি কি থাকে 1 থাকে 2 থাকে সৰি 2 কত হ'ব 2 নহয় 4 থাকে 5 আৰু 6 লগতে যদি 9 থাকে তেতিয়া পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে কিন্তু এই ওপৰৰ এইকেইটা থাকিলে কিন্তু কেতিয়াও নহয় আৰু 0 ৰ ক্ষেত্ৰত কি হ'ব লাগিব কৈছো 0 টো কি হ'ব লাগিব ইভেন নাম্বাৰত থাকিব লাগিব 0 টো যদি অড নাম্বাৰত যদি থাকে তেন্তে নহব ইভেনত থাকিলেহে হ'ব পাৰে গতিকে আমাৰ ইয়াত 2 3 7 8 ৰ ভিতৰত ইয়াত 7 টো আছে গতিকে আমি এটো লিখিলো আমি সেই ৰিজনটোকে লিখিম বিকজ ইউনিট ডিজিট নাম্বাৰ ইজ 7 বাস ইমানেই গতিকে এটা গম পালা এটা অসমীয়া যদি লিখো আমি যদি লিখো অসমীয়া যদি লিখো যে 4347 সংখ্যাটো বাস সংখ্যাটো আমি লিখিম সংখ্যাটো পূৰ্ণ বৰ্গ সংখ্যা নহয় কাৰণ কি কাৰণ এককৰ স্থানত কি আছে 7 আছে বাস এনেকৈ লিখিলে তোমাৰ উত্তৰটো শুদ্ধই হ'ব গতিকে এই প্ৰায়বোৰ উত্তৰ আমি এনেদৰেই লিখিব লাগিব গতিকে ইয়াকে মই ধুনীয়াকৈ কপি কৰি লওঁ তেতিয়া কি হ'ব আমাৰ 1 মিনিট সময়টো বাচিব বাৰে বাৰে লিখি থাকিব নালাগিব এটো হৈ গ'ল আমাৰ ৰোমান নম্বৰ 1 ৰ আনসাৰ এটা ৰোমান নম্বৰ 2 টো তেনেকৈ আনসাৰটো আমাৰ হ'বগৈ ৰোমান নম্বৰ 2 টো এটা কি আমাৰ 24832 ইয়াৰ এটা আনসাৰটো আমি একেদৰেই লিখিম ইয়াত যেহেতু এককৰ ঘৰত কি আছে 2 আছে আৰু এককৰ ঘৰত 2 থাকিলে নহব গতিকে এটা আমি জাস্ট নাম্বাৰ কেইটা চেঞ্জ কৰিলে হ'ল আমি এটো নাম্বাৰ যদি চেঞ্জ কৰোঁ যে 24832 is not square number because unit digit number is 2 গতিকে এইটো আমি চেঞ্জ কৰি লিখিম 24832 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ এককৰ স্থানত কি আছে 2 আছে বাস একেদৰে আমি ৰোমান নম্বৰ 3 কৰিম ৰোমান নম্বৰ 3 সংখ্যাটো আমি পাতি লওঁ কি আছে আমাৰ 35493 35493 সেম টু সেম হ'ব কাৰণ ইয়াত এককৰ ঘৰত কি আছে 3 আছে এককৰ ঘৰত 3 থাকিলে পূৰ্ণবৰ্গ সংখ্যা কেতিয়াও হ'ব নোৱাৰে গতিকে এটো আমি এটা লিখোঁ এটো 35493 is not a square number because unit digit number is 3 আকৌ লিখিম 35493 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ এককৰ স্থানত কি আছে 3 আছে হৈ গ'ল এতিয়া ৰোমান নম্বৰ 4 পটককে হৈ গৈছে সংখ্যাবোৰ হয়নে নহয় ৰোমান নম্বৰ 4 আছে 4 to 40 33 88 কি কি আছে আমাৰ 40 33 88 এটা সো এককৰ ঘৰত কি আছে 8 আছে কৈছোৱে 8 থাকিলে নহব হয়নে নহয় গতিকে সংখ্যাটো আমি চেঞ্জ কৰিলে হ'ল সিম্পল যে 40338 is not square number because unit digit number is 8 বাস 40 33 অষ্টাকি ন সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ এককৰ স্থানত কি আছে 8 আছে
হৈ গ'ল লাষ্ট এতিয়া আমি এটা আছে ৰোমান নাম্বাৰ 5 ৰোমান নাম্বাৰ 5 টো কি 182,000 ৰোমান নাম্বাৰ 5 182,000 এটা চোৱা ইয়াৰ ক্ষেত্ৰত মই এইটো আলোচনা কৰিছোঁ তোমালোকক মানে কি হ'ব লাগিব যদি এককৰ ঘৰটো যদিও শূন্য আছে শূন্যৰ ক্ষেত্ৰত অকমান কণ্ডিশ্যনটো বেলেগ হয় আমি চাব লাগে যে শূন্যৰ সংখ্যাটো মানে লাষ্টৰ ফালে যিমান শূন্য আছে তাক আমি গণিম এই সংখ্যাটো যদি শূন্যৰ সংখ্যাটো যদি অড নাম্বাৰ যদি হয় তাৰ মানে অযুগ্ম যদি হয় তেন্তে নহ'ব শূন্যৰ সংখ্যাটো কি হ'ব লাগিব ইভেন হ'ব লাগিব ইয়াত শূন্য কেইটা আছে শূন্য আছে 3টা 3টো যুগ্ম নে অযুগ্ম 3টো অযুগ্ম তাৰ মানে 3 ইজ এ অড নাম্বাৰ হয়নে নহয় তো এনে ক্ষেত্ৰত ইউ কি হ'ব পূৰ্ণবৰ্গ সংখ্যা নহয় দেই সেই কথাটো তোমালোকে শূন্যৰ কণ্ডিশ্যনটো তোমালোকে মনত ৰাখি থবা তো এটা সলিউশনটো লিখিব লাগিব যে ইয়াৰ অকণ বেলেগকৈ লিখিব লাগিব আৰু 182,000 ইজ নট স্কোয়াৰ নাম্বাৰ বিকজ নাম্বাৰ অফ ঠিক আছে নাম্বাৰ অফ 0 এট দ্য এণ্ড ইজ 3 এনেকৈ লিখিলে হৈ যাব যে শেষত মানে সংখ্যাটোৰ শেষত 0 কেইটা আছে 3টা আছে ঠিক আছে এইটোকে আৰু আমি অসমীয়াত ভাঙি লিখিম 1280 পূৰ্ণ বৰ্গ সংখ্যা নহয় কাৰণ সংখ্যাটোৰ ঠিক আছে সংখ্যাটোৰ শেষত 3টা শূন্য শূন্য আছে বাস এইদৰে আমি লিখিম এটা চাই লোৱা প্ৰথমবাৰ এবাৰ দেখাই দিছোঁ তোমালোকক এইটো আমাৰ এইটো 1 নম্বৰ আৰু 2 নম্বৰৰ সলিউশনটো এবাৰ চাই লোৱা ভিডিঅ'টো পাইলে ৰখাই তোমালোকে লিখিবা হৈ গ'ল এইটো আমাৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰটো আৰু এইটো আমাৰ লাষ্টটো 5 নম্বৰটো তো ইয়াৰ লগে লগে কোৱেশ্চন নম্বৰ 3 আমাৰ সলভ হৈ গ'ল এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 4 এইটো অকমান ওপৰ লৈ লওঁ ন কোৱেশ্চন নম্বৰ 4 টো কি কৈছে এবাৰ পঢ়ুচোন ৰাইট 5 নাম্বাৰ হুজ স্কোয়াৰ্স আৰ ইভেন এনেকুৱা 5টা সংখ্যা লিখিব কৈছে যাক বৰ্গ কৰিলে 5টা সংখ্যা লিখা যাৰ বৰ্গ কি হয় যুগ্ম এটা চোৱা 2 মানে যিকোনো সংখ্যা লৈছো 3 লৈছো বা 4 লৈছো এটা চোৱা এই 2 ক যদি মই যদি বৰ্গ কৰো কি হ'ব 4 হ'ব তাৰ মানে 4 টো কি যুগ্ম নে অযুগ্ম মানে অড নে ইভেন এটো হৈছে ইভেন হয়নে নহয় তাৰ মানে আমি 2 টো ল'ব পাৰো কিন্তু 3 টো যদি লওঁ 3 স্কয়াৰ কৰিলে কি পাম আমি 9 পাম 9 টো যুগ্ম নে অযুগ্ম অযুগ্ম অড নাম্বাৰ হয় হয়নে 4 টো যদি লওঁ 4 4 গুণ 16 16 টো কি যুগ্ম নে অযুগ্ম ইভেন হয়নে না এনেকৈ আমি এতিয়া যিকোনো 5টা লিখিব কৈছে আমি তো ঢেৰ লিখিব পাৰো আমাক যিকোনো 5টাহে ল'ব কৈছে যাৰ যিকোনো 5টা সংখ্যা লিখা যাৰ বৰ্গটো যুগ্ম হয় গতিকে একদম সিম্পল প্ৰশ্ন এইটো ডিলিট কৰি পিনি এতিয়া মই অকল লিখিম সলিউশন লিখি পিনি লিখিছো ৰোমান নাম্বাৰ 1 দা লিখি দিম আৰু দা 5 numbers হয়নে নহয় whose square are even whose square is even number are কি হ'ব এটা কলো 2 ললুই হয়নে নহয় তাৰমানে তোমালোকে এটা কথা গমে পাইছে চাগে 2 4 বা 6 তাৰমানে এনেকুৱা হয় যুগ্ম সংখ্যাকে যদি আমি বৰ্গ লওঁ তেতিয়া আলটিমেটলি তাৰ বৰ্গটো কি হয়গে মানে যুগ্ম সংখ্যা লয় যিকোনো যুগ্ম এটা যেতিয়া আমি বৰ্গ লওঁ এই কথাটো তোমালোকে মনত ৰাখিবাই যিকোনো যুগ্ম সংখ্যা যদি আমি বৰ্গ যদি কওঁ তাৰ উত্তৰটো সদায় কি হয় যুগ্ম হয় তাৰমানে 2 হ'ল 2 যেনিবা 4 4 ৰ 16 6 ৰ কিমান 36 এইবোৰ সব যুগ্ম সংখ্যা হয়নে নহয় বা আমি যদি এতিয়া যদি 8 যদি লওঁ 8 ৰ কিমান 64 যেটো নেকি যুগ্ম হয় বা 7 যদি লওঁ কিন্তু কি হ'ব গৈ 7 to 49 হয় যেটো নেকি অযুগ্ম তাৰমানে অযুগ্ম সংখ্যা ললে অযুগ্মই হয় যুগ্ম সংখ্যাৰ বৰ্গ ললে যুগ্ম সংখ্যা হয়গে উত্তৰটো বা অযুগ্ম সংখ্যাৰ বৰ্গ ললে মানে উত্তৰটো অযুগ্মই হয়গে গতিকে এইখিনিকে লিখিম আৰু মই 5টা যিকোনো 5টা 2 লিখিলো ৰবা লিখি লওঁ 4 লিখিলো 6 লিখিলো তাৰপা 8 লিখিলো তাৰপা মই লিখিলো 12 লিখিলো কাৰণ 12 ৰো যদি আমি স্কয়াৰ কৰো কি হয় 144 হয় আৰু 144 টো কি হয় যুগ্ম সংখ্যা হয় গতিকে 1 2 4 6 8 n কি লিখিলো মই 12 বা 10 লিখিব পাইলো 10 লিখিলো কি হয় 10 10 গুণ 100 100 তো এটা যুগ্ম হয় কিন্তু মই এটা চেঞ্জ কৰি দিছো 12 লিখিলো এনেদৰে আমি লিখিব পাৰিম
ইয়াক আমি এতিয়া অসমীয়া যদি লিখোঁ পাঁচটা সংখ্যা যাৰ বৰ্গ যুগ্ম হয় কি এইবোৰ ইজ ইকুৱেল টু সমান চিহ্ন দিছোঁ ইজ ইকুৱেল টু কি 2 4 6 8 আৰু কলমটো মাজে মাজে ধৰা নাই দেই কি জানো দিগদাৰ কৰিছে 12 এইটো হৈছে আমাৰ ৰোমান নাম্বাৰ 1 ৰ সলিউশন আকৌ একেদৰে আমি ৰোমান নাম্বাৰ 2 টো লিখিব লাগিব তো গতিকে মইটো কপি জেগাত পেষ্ট কৰি পালো ন তো হ'ব লাগিছিলে কপি কৰিলো ঠিক আছে এইটো হৈছে আমাৰ ৰোমান নাম্বাৰ 4 ৰ সৰি কোৱেশ্চন নাম্বাৰ 4 ৰ ৰোমান নাম্বাৰ 1 সলিউশন এটা ৰোমান নাম্বাৰ 2 টো মই তললৈ আনিছো অযুগ্ম এইটো ৰোমান নাম্বাৰ 2 টো কোৱেশ্চন নাম্বাৰ 4 ৰ ৰোমান নাম্বাৰ 2 টো চোৱাচোন সলিউশন ঠিক আছে ৰোমান নাম্বাৰ 2 ৰাইট 5 নাম্বাৰ হুজ স্কোয়াৰ আৰ অড পাঁচটা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম মই কৈছিলো নহয় যুগ্ম সংখ্যা যেতিয়া বৰ্গ কৰো উত্তৰটো আমি যুগ্মই পাওঁ আৰু অযুগ্ম সংখ্যা যেতিয়া বৰ্গ কৰো উত্তৰটো অযুগ্মই পাওঁ উদাহৰণস্বৰূপে 1 টো চোৱা 1 এটা কি অযুগ্ম সংখ্যা 1 স্কোয়াৰ কৰিলে 1 হয় তাৰ মানে কি এইটো অযুগ্মই হ'ল বা 3 টো এটা অযুগ্ম সংখ্যা 3 বৰ্গ কৰিলে কি 9 পাওঁ তাৰ মানে এইটো এটা অযুগ্ম সংখ্যা 5 কৰিলে কি হয় 5 স্কোয়াৰ 5 স্কোয়াৰ কৰিলে হয় 25 হয় 25 টো কি অযুগ্ম বা 7 স্কোয়াৰ কৰিলে কৈছিলে নহয় 49 ইজ এ অড নাম্বাৰ বা 9 কৰিলে কি হ'ব আমাৰ 9 কৰিলে কি হ'ব 81 য'ত 81 ইজ অলসো অড নাম্বাৰ গতিকে আমি এই পাঁচটাকে ল'ব পাৰোঁ 1 3 5 4 9 ঠিক আছে মুছি পিনি লিখোঁ ডিলিট কৰি পিনি অকণমান আগৰটোকে অপশ্যনটো পেষ্ট কৰি দিওঁ এইটো ঠিক আছে এইটো সকলোবোৰ কপি কৰি আছে ন এইটো ৰোমান নাম্বাৰ 2 কৰি পিনি the 5 numbers whose square is odd number are এইটো চেঞ্জ হ'ব এতিয়া আমাৰ এটা হ'ল 1 এটা হ'ল 3 এটা হ'ল 5 এটা হ'ল 7 এটা হ'ল 9 ঠিক আছে পাঁচটা সংখ্যা যাৰ বৰ্গ অযুগ্ম এইটো ও লিখিলে হৈ যাব অযুগ্ম হয় ইজ ইকুৱেল টু কিমান আমাৰ 1 3 5 7 আৰু 9 একদম সিম্পল উত্তৰ এই কেইটা লিখিলে আমাৰ ৰোমান নাম্বাৰ 2 টোৰ সলিউশন হৈ যাব চাই লোৱা ঠিক তেন্তে এটা আমি যাম কোৱেশ্চন নম্বৰ কি আছিল 5 কোৱেশ্চন নম্বৰ 5 এইটো এটা বৰ ধুনীয়া প্ৰশ্ন একেবাৰে সিম্পল প্ৰশ্ন এইটো উইদাউট এডিং ডাইৰেক্টলি ফাইন্ড দ্য সাম এটা চোৱা এটা এনেকুৱা ধৰণৰ কথা হয় কোৱেশ্চন নম্বৰ 1 টো চোৱা 1 3 4 5 and 7 হয়নে নহয় এতিয়া চোৱা এনেকুৱা ধৰণৰ যদি হয় এটা কি সংখ্যা হৈছে ইয়াতে ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হৈছে অযুগ্ম সংখ্যাবোৰ কি প্ৰথম কবা আৰম্ভ হয় 1 একৰ পিছত নেক্সট কি 3 হয়নে নহয় ইয়াৰ পিছত নেক্সট কি 5 যেতিয়া এই ক্ৰমিকবোৰ যেতিয়া যোগ হয় তেতিয়া কি হয় এইটো এটা যিমানটা সংখ্যা যোগ হয় এই সংখ্যাটোৰ বৰ্গৰ মান হয় এটা চোৱা মই এটা উদাহৰণ দিছোঁ 3 1 আৰু 3 একৰ পিছত অযুগ্ম সংখ্যা কি আহে 3 আহে 1 আৰু 3 যোগ কৰিলে কি হয় 4 হয় আৰু 4 ৰ বৰ্গমূল কি 2 তাৰ মানে চোৱা এইটো ইয়াত সংখ্যা আমি কেটা যোগ কৰিলোঁ অযুগ্ম সংখ্যা ক্ৰমিক অযুগ্ম সংখ্যা যোগ কৰিলোঁ দুটা হয় না দুটা যোগ কৰি 4 পালোঁ আৰু দুটা যোগ কৰিলে আকৌ এই দুটা যদি 2 স্কয়াৰ কৰি দিওঁ তেন্তে 4 হয়নে নহয় কথাটো বুজি পাইছা একেদৰে 1 + 3 প্লাস ইয়াৰ পিছত নেক্সট অযুগ্ম সংখ্যা কি আহে 5 আহে তাৰ মানে ইজিকেল কি হয় আমাৰ আনসাৰটো হয় 9 আৰু 9 টো কাৰ মান হয় 3 * 3 ৰ মান হয়নে নহয় বা 3 * 3 মানে কি 3 স্কয়াৰ কথাটো বুজি পাইছা না গতিকে 1 + 3 + 5 ৰ জাগাত মই কি লিখিব পাৰোঁ 3 স্কয়াৰ লিখিব পাৰোঁ কিয় 3 লিখিছোঁ ইয়াতে তিনটা সংখ্যা যোগ হৈছে গতিকে 3 স্কয়াৰ এটো এটা আমাৰ মেথছৰ কাইন্ড অফ এটো লজিক বুলি মানে এটা কি মেজিক বুলি তোমালোকে ক'ব পাৰা ঠিক আছে তাৰ মানে কি হয় ক্ৰমিক অযুগ্ম সংখ্যা যদি আৰম্ভণি পাতে 1 ৰ পৰা যিমানটা যোগ হয় ক্ৰমিক বুলি বুজি পাইছা না কনজিকিউটিভ নাম্বাৰ মানে এটা পিছত এটা যেটো আহে ক্ৰমিক বুলি 1 ৰ পিছত 1 ৰ পিছত অযুগ্ম সংখ্যা কি আহে 3 আহে হয় না 3 পিছত 5 আহে সেইবোৰ যদি আমি যোগ কৰি যাওঁ যিমানটা এনেকৈ যোগ কৰোঁ নহয় হে তাৰ উত্তৰটো সদায় যিমানটা সংখ্যা যোগ কৰিলোঁ তাৰ বৰ্গৰ সমান হয় ঠিক আছে গতিকে আমি আমাৰ প্ৰশ্নটো এটি সুধিছে যে উইদাউট সাম এইখিনি আমাৰ যোগ নকৰাকৈ কি কৰিব আছে মানে ইয়াৰ মানটো আমাৰ লিখিব কৈছে গতিকে চোৱা ইয়াত কেটা সংখ্যা যোগ হৈ গ'ল এই গোটেই কিন্তু ক্ৰমিক অযুগ্ম সংখ্যা হয় 1 3 5 7 চাৰিটা যোগ হ'ল গতিকে ইয়াৰ আনসাৰটো কি হ'ব 4 4 কি হ'ব স্কয়াৰ হ'ব তাৰ মানে 4 স্কয়াৰ মানে কি
16 আৰু তোমালোকে এইটো যদি যোগ কৰি চোৱা ডেফিনেটলি তুমি 16 পাবা কিন্তু এইটো যোগটো আমাক দেখাবলৈ মানা কৰিছে গতিকে তোমালোকে এইটো ডাইৰেক্ট লিখিবা 4 স্কোৱাৰ বুলি আমি লিখিব পাৰোঁ একদম সিম্পল আনসাৰ এইটো আমাৰ অসমীয়া হোক বা ইংৰাজী হোক একেটা এনেকৈ লিখিলেই হৈ যাব সেম হৈ যাব ঠিক আছে ইয়াত লেংগুৱেজৰ একো কথা নাই সেমই হ'ব একে যদি 1 + 3 + 5 + 7 + দেখিছেনে সব ক্ৰমিকে হয় 7ৰ পিছত 9 আহে হয়নে নহয় 9 পিছত 11 আহে অযুগ্ম সংখ্যা 11 পিছত কি আহে 13 আহে তাৰপৰা কি আহে 15 আহে গতিকে তাৰমানে ইয়াত কেইটা সংখ্যা যোগ হৈ গ'ল 1 2 3 4 5 6 7 8টা যোগ হৈছে 1 2 3 4 5 6 7 8টা হৈছে ইয়াৰ আনসাৰটো কি হ'ব 8 স্কোৱাৰ ঠিক আছে তোমালোকে আকৌ ইচ্ছা কৰিলে 64 লিখিব পাৰা কিন্তু লিখিব নালাগে নেকি এবাৰ মই চাই দিছোঁ হা এইটো তোমালোকে লিখিব পাৰা মই এইটো চালোঁ বাৰু এতিয়া উত্তৰতো এইটো আছে এইটো 4 স্কোৱাৰ লিখি পিনি ইজিকেলটো তোমালোকে লিখিব পাৰা 16 বুলি লিখিব পাৰা ঠিক আছে এইটো 8 স্কোৱাৰ লিখি পিনি লিখিব পাৰা 64ও লিখিব পাৰা বা নিলিখিলেও হ'ব চাগে কিন্তু এনেকৈ লিখিলেও লিখিব পাৰা আনসাৰত যিহেতু দিয়া আছে হৈ গ'ল এতিয়া আমি যাম কুৱেশ্যন নম্বৰ ৰোমান নম্বৰ 3 এটা সেমে আৰু বুজি পাইছে নহয় এতিয়া ইয়াত কেইটা যোগ হৈ আছে 25 লৈকে যোগ হৈছে তাৰমানে 1 2 3 4 5 6 7 8 9 10 11 12 13 এইখিনি মই লিখি নাথাকোঁ এইখিনি মই এটা কাম কৰোঁ এইখিনি মই এতিয়া ডাইৰেক্ট কপি কৰিম দেই চাবা তোমালোকে অকণমান চালে হ'ল মই কপি কৰিম গোটেই লিখিবলৈ বেয়া পাইছোঁ অকণমান দেই এইটো আমাৰ প্ৰশ্নটো মই পেজ কৰিছোঁ তোমালোকে এইটো মোৰ নম্বৰ 3 হৈ গ'ল এইটো কুৱেশ্যনটো মই কুৱেশ্যনটো মানে নিলিখিলোঁ আৰু গোটেই দীঘল হৈছে কাৰণে লিখিব মন নগ'ল মই এনেকৈ পেজ কৰিলোঁ এতিয়া আনসাৰটো কি লিখিব লাগিব ইয়াৰে আনসাৰটো হ'ব ইয়াত কেইটা সংখ্যা যোগ হৈছে চাওঁচোন 1 2 3 4 5 6 7 8 9 10 11 12 13টা যোগ হৈছে হয়নে আকৌ এবাৰ কাউণ্ট কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 গতিকে এইটো হ'ব 13 স্কোৱাৰ যাৰ মানটো হয় 13 × 13 169 এইকেইটা হৈছে ইয়াৰ সমাধান এটা সিম্পল চাই লোৱা এতিয়া চোৱা কুৱেশ্যন নম্বৰ 6 can 36 be expressed as the sum of 6 consecutive odd number মানে 36ক 6টা ক্ৰমিক অযুগ্ম সংখ্যা যোগফল হিচাপত ল'ব পৰা যায় নে নাযায় আমাক কৈছে গতিকে এইটো আনসাৰ ইয়েছ হ'ব চাবা দেই সলিউশন এইটো চোৱা ইয়াৰ উল্টা কেছ এতিয়া যে আমি এইকেইটা যোগ যেনে প্ৰথমটো চোৱা 4টা যোগ কৰিলে কাৰণে 4 স্কোৱাৰ কাৰণে 14 16 হ'ল এতিয়া চোৱা আমাক কি দিছে সংখ্যাটো 36 দিছে ইয়াক আমি লিখিব পাৰোঁ কেইটা মানে ক্ৰমিক অযুগ্ম সংখ্যা যোগফলত 6টা গোটেই 1 প্লাছ কি হয় 1ৰ পিছত অযুগ্ম সংখ্যা কি আহে 3 আহে তাৰপৰা কি আহিব 5 আহিব তাৰপৰা কি আহিব আমাৰ 7 আহিব তাৰপৰা কি আহিব 4টা হ'ল ন 9 আহিব তাৰপৰা কি আহিব 11 আহিব এতিয়া এই গোটেই কালত যোগ কৰিলে সঁচাকৈ 35 হয়নে 36 হয়নে আমি চাম দেই 1 প্লাছ 3 মানে কি এইটো 4 হ'ল 4 পাছে 9 হয়নে 9 7 16 16 9 25 25 11 36 মিলিছেনে তো আমি এই গোটেই চোৱা এই পাৰ্টটো গোটেই যোগ কৰিলে 36 হয় এতেকে আমি এনেকৈ লিখোঁ এটা কাম কৰোঁ এনেকৈ লিখিলে বেছি ভাল হ'ব নি 1 প্লাছ 2 নহয় 3 প্লাছ 5 প্লাছ 7 প্লাছ 9 ইজ ইকুৱেল প্লাছ 11 হয়নে ইজ ইকুৱেলটো কি হয় 36 হয়নে নহয় এতেকে লিখিম এতেকে য়েছ লিখি পিনি 36 কেন বি ঠিক আছে এক্সপ্ৰেছ এজ দ্য sum of 6 consecutive odd number এইদৰে আমি লিখিব পাৰিম ঠিক আছে অসমীয়া মাধ্যমৰ তোমালোকে এই লাইনটোলৈকে সেমে হ'ব লাষ্টত লিখিবা যে এতেকে হয় 36ক ঠিক আছে 6টা এইটো লিখিবা লাইনটো ক্ৰমিক অযুগ্ম ঠিক আছে অযুগ্ম সংখ্যাৰ যোগফল ঠিক আছে কিতাপত যেনেকৈ আছে তেনেকৈ লিখোঁ ন সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰি যোগফল হিচাপে প্ৰকাশ কৰিব পাৰি ঠিক আছে তোমালোকে ইয়ালৈকে লিখি ল'বা 1 প্লাছ 3 প্লাছ 5 প্লাছ 7 প্লাছ 9 প্লাছ 11 ইজ ইকুৱেল 36 লিখি ল'বা তাৰপৰা তলৰ এই লাইনটো লিখিবা অসমীয়া মাধ্যমৰখিনি দেই চাই লোৱা এইটো কুৱেশ্যন নম্বৰ 6ৰ সলিউশ্যন এতিয়া আহিছোঁ আজিৰ প্ৰশ্ন আমাৰ একেবাৰে লাষ্ট প্ৰশ্ন এইটো হৈছে কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7টোৱে কি কৈছে চাব হা
এটা কৈছে write 5 consecutive triangular number greater than 15 from this number consider 2 consecutive number and examine whether their sums are square number or not ঠিক আছে 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখা ঠিক আছে এই সংখ্যাবোৰৰ পৰা ক্ৰমিক দুটাকৈ সংখ্যালৈ সিহঁতৰ যোগফলবোৰ বৰ্গ সংখ্যা হয়নে পৰীক্ষা কৰা ছাত্ৰ ছাত্ৰীসকল এটা চোৱা এই প্ৰশ্নটো অকমান বেলেগ ধৰণৰ হয় মানে ইয়াতে এটা কি কথা আছে ট্ৰায়াঙ্গুলাৰ নাম্বাৰৰ কথা কৈছে এটা চোৱা ট্ৰায়াঙ্গুলাৰ নাম্বাৰৰ কনসেপ্টটো আৰ্হিটো এনেকুৱা ধৰণৰ তোমালোকে হয়তো নাজানা যদি নাজানা এটাকে চোৱা ট্ৰায়াঙ্গুলাৰ নাম্বাৰ যদি ক'ব চোৱা দেই 1 হয় ঠিক আছে মন কৰিবা মই আগতে নাম্বাৰবোৰ লিখি দিছোঁ তাৰপা কিয় ট্ৰায়াঙ্গুলাৰ নাম্বাৰ হয় সেইটো মই বুজাই আছোঁ 3 হয় ঠিক আছে নেক্সটটো হয় আমাৰ 6 হয় ঠিক আছে ইয়াৰ নেক্সটটো হয় 10 ঠিক আছে ইয়াৰ নেক্সট আমাৰ 15 ইয়াৰ নেক্সটটো হয় 21 তাৰ পিছতো হয় 28 তেনেকৈ মানে গৈ থাকে এটা চোৱা মই যে এই 1 3 6 10 15 21 28 এইবোৰ কি নাম্বাৰ বুলি কৈছোঁ মই ট্ৰায়াঙ্গুলাৰ নাম্বাৰ বুলি কৈছোঁ তাৰ মানে অসমীয়াত ক'লে এইটো ত্ৰিভুজীয় সংখ্যা ইহঁতক কোনো ত্ৰিভুজীয় সংখ্যা কিয় হয় ইয়াৰ কাৰণটো হৈছে চাবা দেই আমি যদি এনেকৈ যদি এই ফুটকেইটা যদি এনেকৈ যদি সজাওঁ এইটো এটা সজালোঁ ঠিক আছে দ্বিতীয় যদি মই যদি এনেকৈ যদি কৰোঁ এটা চোৱা এই আকৃতিটো কি আছে ত্ৰিভুজ টাইপ হৈছে নাই তাৰ মানে তিনিটা ডট বহালো এইটো ত্ৰিভুজ টাইপৰ হৈছে হয় নহয় গতিকে ইয়াতে এই তিনিটো কি হয় আমাৰ কাৰণে মানে ত্ৰিভুজীয় সংখ্যা বা ট্ৰায়াঙ্গুলাৰ নাম্বাৰ একেদৰে এইটো চোৱা এটা দুটা ইয়াতে নেক্সট আৰু তিনিটা বাঢ়িব তাৰমানে এই আকৃতিটো চোৱা ত্ৰিভুজীয় হৈছে নাই আৰু ইয়াতে কেইটা ডট পৰিলে 6টা পৰিলে এতেকে 6টো এটা কি হয় ট্ৰায়াঙ্গুলাৰ নাম্বাৰ ভালকৈ বুজিব যত্ন কৰা একেদৰে 10 কেনেদৰে চোৱা এটা এবাৰ প্ৰথমতে এটা গুটি আছিল পিছত দুটা হ'ল তাৰপিছত কেইটা হ'ল তিনিটা হ'ল তাৰপিছত তলত কেইটা হ'ব 4টা মানে প্ৰতিবাৰ এনেকৈ বাঢ়ি পাব এনেকৈ বাঢ়ি গ'লে মানে শেপটো ত্ৰিভুজ আকৃতিৰ হয় হয়নে নহয় গতিকে এই যে ইয়াত এই ত্ৰিভুজ আকৃতিটো বনাবৰ কাৰণে মুঠ কেইটা মানে এই মানে যদি এইটো গুটি দৰকাৰ হ'ল বা কেইটা মানে এই ফুট দৰকাৰ হ'ল 10টা গতিকে এই 10টো কি আমাৰ ট্ৰায়াঙ্গুলাৰ নাম্বাৰ ইয়াৰ নেক্সটটো কি হ'ব ইয়াত 4টা আছিল ওপৰটো এবাৰ কেইটা হ'ব 5টা হ'ব 1 2 3 4 5 ওপৰত তাৰ হ'ব 4টা তাৰপিছত হ'ব 3টা তাৰপিছত হ'ব 2টা তাৰপিছত হ'ব এটা হয়নে নহয় তাৰমানে এইটো এটা কি হয় ট্ৰায়াঙ্গুলাৰ নাম্বাৰ গতিকে 15টো কি হয় ট্ৰায়াঙ্গুলাৰ নাম্বাৰ ইয়াৰ নেক্সটটো কি হয় 21 নেক্সট তাৰপিছতো কি হয় 28 এতিয়া চোৱা আমি সদায় এই চিত্ৰটো এনেকৈতো আঁকি পিনে আমি ট্ৰায়াঙ্গুলাৰ নাম্বাৰটো উলিয়াই থাকিব নোৱাৰোঁ চ' ট্ৰায়াঙ্গুলাৰ নাম্বাৰ উলিওৱাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে আমাৰ এইটো হৈছে n × n+1/2 এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা ট্ৰায়াঙ্গুলাৰ নাম্বাৰ উলিওৱাৰ ফৰ্মুলাটো সদায় মনত ৰাখিবা n × n+1/2 2 হয় এতিয়া চোৱা nটো কি বুজাইছে nটো বুজাইছে তলত থকা এই বেছটো তলত ইয়াত কেইটা আছে ইয়াত তলত আছে এটাই মানে ইয়াত এটাই আৰু গতিকে এইটো a1 ইয়াত তলত কেইটা আছে ইয়াত দুটা আছে তাৰমানে ইয়াতে এই হিচাপত যদি চাব যাওঁ ইয়াত তলত দুটা আছে তাৰমানে এনৰ মান কি হ'ব 2 হ'ব এই হিচাপত গ'লে 3 হয়নে চাম দেই ফৰ্মুলাত আমি লগাইছোঁ কি 2 × 2+1/2 হয়নে নহয় এতিয়া চোৱা 2 পূৰণ 2 যোগ 1 মানে কি 3/2 2 2 কেঞ্চেল থাকিলে কি 3 হয়নে তাৰমানে এনৰ মানটো যদি 2 হয় মানে তলৰ এইটো বেছটো যদি 2 হয় তেন্তে এই ট্ৰায়াঙ্গুলাৰ সংখ্যাটো কি হ'ব 3 হ'ব একেদৰে যদি এনৰ মানটো এইটো কিমান এনৰ মানটো হ'ব 3 এনৰ মান যদি আমি যদি 3 বহাওঁ ফৰ্মুলাত চাওঁচোন কি হয় 6 হয়নে নাই চাওঁ আমি ফৰ্মুলাটো কি কৈছোঁ n × n+1/2 গতিকে এনৰ মান 3 3 × 3+1/2 হয়নে গতিকে 3 × 3 = 4/2 2 × 2 2 2 4 থাকিলে কি 3 × 2 যাৰ মানটো হয়গৈ 6 হয়নে নহয় গতিকে এনেদৰে আমি কি কৰোঁ ট্ৰায়াঙ্গুলাৰ নাম্বাৰ আমি কি কৰোঁ মানে কি আছিলে অসমীয়াত কি কৈছে এইটো ত্ৰিভুজীয় সংখ্যা আমি উলিয়াম ঠিক আছে গতিকে 1 3 6 10 15 21 28 এইবোৰ কি হয় ত্ৰিভুজীয় সংখ্যা বুলি কৈছে এতিয়া আমাক কি কৈছে প্ৰশ্নত এনেকুৱা ত্ৰিভুজীয় সংখ্যা 5টা ল'ব কৈছে কনজিকিউটিভ যিটো নেকি কিহতকৈ ডাঙৰ হ'ব লাগিব 15তকৈ ডাঙৰ হ'ব লাগিব কাতকৈ ডাঙৰ হ'ব লাগিব 15তকৈ গতিকে চোৱা 15তকৈ ডাঙৰ কি এটা কি পালোঁ আমি 21 পালোঁ হয়নে নহয় এতিয়া চোৱা 15 হ'বৰ কাৰণে বেছ লাইনটো কিমান হ'ব লাগিব 1 2 3 4 5 6 7 8 9 10 ন এইটো বেছ লাইনটো কেইটা হ'ব 1 2 3 4 5টা হ'ব লাগিব এনৰ মানটো কি হ'ব লাগিব 5 এতিয়া চোৱা আমি এনেকৈ উলিয়াম এতিয়া চোৱা 15তকৈ ডাঙৰ এটা কি পাইছিলোঁ মই 21 পাইছিলোঁ তাৰমানে এনৰ মানটো কি হ'ব লাগিব এনৰ মানটো যদি 5 যদি হয় আমি চাওঁচোন ফৰ্মুলা মতে তেতিয়া ত্ৰিভুজীয় সংখ্যাটো কি হ'ব 5 × 5+1/2 = 5 পূৰণ 6 এইটো হ'ব এইটো কি হ'বগৈ এইটো ৰ'বা 5 3 × 15 হয়নে এনৰ মানটো যদি 5 হয় তেতিয়া 15 হয় এনৰ ডাঙৰটোৱে লাগে গতিকে এনৰ মান আমি কি ল'ম 6 ল'ম মানে তলৰ বেছটো কি হ'ব লাগিব 6 হ'ব লাগিব
গতিকে n ইজিকেল টু যদি 6 হয় তেন্তে কি হ'ব 6 ইনটু 6 প্লাস 1 হয়নে নহয় বাই 2 ইজিকেল টু কি হ'ব 6 ইনটু 7 বাই 2 হয়নে এইটো 3 ইজিকেল টু কি হয় 21 তো নেক্সট আমাৰ 15তকৈ ডাঙৰ মানে নেক্সট কনজিকিউটিভ ট্ৰায়াঙ্গুলাৰ নাম্বাৰটো কি হ'ব 21 হ'ব এনেকৈ আমি প্ৰতিটোৰ এনেকৈ মুঠ কেইটা উলিয়াব লাগিব আমি 5টা উলিয়াব লাগিব গতিকে ইয়াক আমি ভালদৰে লিখিম ঠিক আছে আমি লিখিম এনেকৈ সলিউশন ঠিক আছে সলিউশন ট্ৰায়াঙ্গুলাৰ ঠিক আছে ট্ৰায়াঙ্গুলাৰ নাম্বাৰ গ্ৰেটাৰ দেন ঠিক আছে গ্ৰেটাৰ দেন কিহতকৈ 15 আর ঠিক আছে এটা হৈছে 21 পালো এটো আমি যদি কৰি দেখাব লাগে এটা আমি কি লম n ৰ মানটো কি লম 6 লম n = 6 যদি হয় তেন্তে is equal to 6 into 6 plus 1 by 2 is equal to 6 into 7 by 2 এটো হ'ব গৈ কি 6 3 গুণ 7 3 গুণ 21 গতিকে এটা হল 21 ঠিক আছে এনেদৰে আমি বাকিখিনি কৰি দেখাই দিও n ৰ মানটো যদি 7 হয় তেতে নেক্সট সংখ্যাটো কি হ'ব আমাৰ n ফৰ্মুলাটো কি n * n + 1 by 2 is equal to কি 7 into 7 plus 1 ঠিক আছে 7 into 7 plus 1 by 2 is equal to কি হয় 7 into 8 by 2 মানে নহয় এটো হ'ব 4 বাৰ is equal to হ'ব আমাৰ 28 ঠিক আছে তো আকৌ আমি কি উলিয়াব লাগিব পাঁচটা উলিয়াব লাগিব নহয় দুটা উলিয়ালো এইবোৰ চোৱা 21 28 এইবোৰ কি হৈছে ট্ৰায়াঙ্গুলাৰ নাম্বাৰ আমাৰ ফৰ্মুলাটো কৈছোৱে নহয় একেদৰে নেক্সটটো কি হ'ব আমাৰ n ৰ মানটো কি লম আমি n ৰ মানটো 7 ললো নহয় ইয়াৰ নেক্সট হ'ব লাগিব n ৰ মানটো আমি 8 ল'ব লাগিব ফৰ্মুলা মতে যদি ফৰ্মুলা মতে ডাইৰেক্ট বহাই দিওঁ 8 into 8 plus 1 by 2 হয়নে তো 8 into 9 by 2 এটো কাটাকাটি কৰিলে 4 বাৰ 4 9 গুণ 36 ঠিক আছে একেদৰে n ৰ মানটো এবাৰ আমি কি লম 9 লম কথাটো বুজি পাইছে না আমি চোৱা n ৰ মান আমি 6 পৰা কেলে আৰম্ভ কৰিছো কথাটো নিশ্চয় বুজি পাইছা চাগে n ৰ মান যদি 1 2 3 4 5 যদি লওঁ তেতিয়ালৈকে সংখ্যাবোৰ ট্ৰায়াঙ্গুলাৰ নাম্বাৰবোৰ আমি কি পাইছো গোটেইবোৰ 15তকৈ কমে পাইছো এটা বাৰ 15 সমান পালো কিন্তু আমি ল'ব লাগিব কি গোটেই 15 ওপৰে ল'ব লাগিব তাৰ মানে কি আছিল বুজি পাবলৈ চেষ্টা কৰা প্ৰথমটো ট্ৰায়াঙ্গুলাৰ নাম্বাৰ 1 ঠিক আছে ইয়াত দেখাই দিছো মই তলতে দেখাই দিছো প্ৰথমটো 1 তাৰ পিছৰটো 3 তাৰ নেক্সটটো আছিল কিমান আমাৰ এক মিনিট প্ৰথমটো আছিল সৰি 1 তাৰ নেক্সট আছিল 6 ঠিক আছে তাৰ পিছৰটো আছিল আমাৰ কি 10 হয়নে 10 আছিল ন ৰবা 1 3 6 ঠিক আছে 10 নেক্সট আছিল কিমান 15 তাৰ নেক্সটটো কি 21 হয় না তাৰ নেক্সট আমি কি 21 পাইছো তাৰ পিছত আমি কি পাইছো 28 পাইছো তাৰ পিছত কি পাইছো আমি 36 পাইছো তাৰ পিছত আমি কি পাম এতিয়া চোৱা এইবোৰ হৈছে আমাৰ ট্ৰায়াঙ্গুলাৰ নাম্বাৰ এতিয়া আমাক ল'বলৈ কোনটো কৈছে যিবোৰ 15তকৈ ডাঙৰ গতিকে 15তকৈ ডাঙৰ কি প্ৰথমটো 21 28 36 ইয়াৰ পিছত নেক্সটটো কি আহিব হেতু কাৰণে আমি এটা ফৰ্মুলা লগাব লাগিব n ৰ মানটো 1 হলে এটো হয় ঠিক আছে n ৰ মান 2 হলে এটো হয় n ৰ মান 3 হলে এটো হয় n ৰ মান 4 হলে এটো হয় n ৰ মান 5 হলে এটো হয় n ৰ মানটো 6 হলে 21 হয় গতিকে n ৰ মানটো 6 পৰা আমি আৰম্ভ কৰিব লাগিব হয় না n ৰ মানটো 7 ললে 28 হয় n ৰ মানটো 8 ললে 36 হয় এতিয়া আমি নেক্সট n ৰ মান কি লম আমি 9 লম ঠিক আছে নেক্সট n ৰ মান আমি 9 ললে মানে কি হ'ব ফৰ্মুলা মতে গলে যদি দাও 9 into 9 plus 1 by 2 9 into 10 by 2 এটো হলে 5 9 5 গুণ 45 এটো হ'ব আমাৰ 45 এনেকৈ আমি 6টা পালো একেদৰে আমি এটা লাষ্ট n ৰ মানটো কি লম আমি 10 লম ঠিক আছে তো ফৰ্মুলা মতে গলে 10 into 10 plus 1 by 2 গতিকে 10 into 11 by 2 এটো হলে 5 বাৰ ইজ ইকুৱেল টু হ'ব আমাৰ 55 ঠিক আছে কিমান হ'ব এটো আমাৰ 55 এতিয়া চোৱা মই এই ওপৰে লিখিছিলো যে ট্ৰায়াঙ্গুলাৰ নাম্বাৰ গ্ৰেটাৰ দেন 15 আর ঠিক আছে এটা নাম্বাৰটো ঠিকছে লিখি দিম মই নাম্বাৰ গ্ৰেটাৰ দেন 15 স্যাৰ ইয়াত এটা মই লিখিব পাৰো এটা কাম কৰি এইটো মই তলত লিখো ঠিক আছে আমি কি লিখো তলত লিখো ট্ৰায়াঙ্গুলাৰ নাম্বাৰ ইয়া লিখিছো দেই ট্ৰায়াঙ্গুলাৰ নাম্বাৰ গ্ৰেটাৰ দেন ঠিক আছে গ্ৰেটাৰ দেন কি আছিল 15 আর কি এবোৰ 21 পালো হয়নে নহয় এটা কি পালো 21 পালো তাৰ পিছৰটো কি আমাৰ 28 তাৰ পিছৰ কি আমাৰ 36 তাৰপা কি 45 আছিল নেকি বুধ হয় হয়নে নহয় তাৰপা পালো আমি 45 নেক্সট পালো আমি 55 এতিয়া চোৱা এইকেইটা সংখ্যা কি ট্ৰায়াঙ্গুলাৰ নাম্বাৰ যিবোৰ মানে
15তকৈ ডাঙৰ আৰু কনজিকিউটিভ মানে ইটোৰ পিছত ইটো আহিছে 21 পিছত 28 আহে 28 পিছত 36 45 55 তেনেকৈ আহে এতিয়া আমাৰ প্ৰশ্নটো কি আছিলে যে এনেকুৱা ট্ৰায়াঙ্গুলাৰ সংখ্যা এটা যিকোনো দুটা লৈ পিনি চোৱাচোন এই সংখ্যাবোৰৰ পৰা ক্ৰমিক দুটাকৈ সংখ্যা সিহঁতৰ যোগফলৰ বৰ্গৰ সংখ্যা হয়নে আমাক পৰীক্ষা কৰিব কৈছে তাৰমানে চোৱা কনচিডাৰিং টু কনজিকিউটিভ নাম্বাৰছ এণ্ড এক্সামাইন ৱেডাৰ দেয়াৰ সাম আৰ স্কোৱাৰ নাম্বাৰ অৰ নট গতিকে আমি ইয়াৰে যিকোনো দুটা সংখ্যা ল'ম ঠিক আছে কনজিকিউটিভ মানে 21 ল'লে নেক্সট কি ল'ব 28 ল'ম কথাটো বুজি পালে বা 28 ল'লে নেক্সট কি ল'ম 36 কনজিকিউটিভ হিটোৰ পিছত হিটো বা 36 ল'লে নেক্সট কি ল'ম 45 ল'ম কিন্তু 36 লৈ আমি 55 ল'ব নোৱাৰোঁ ঠিক আছে কনজিকিউটিভ বুলি কৈছে নহয় গতিকে আমি যিকোনো এটা লৈছোঁ টু কনজিকিউটিভ ঠিক আছে কনজিকিউটিভ ট্ৰায়াঙ্গুলাৰ two consecutive triangular number two consecutive sum of এনেকৈ লিখোঁ ৰ'বা এইবোৰ অকণমান sum of two consecutive numbers is equal to যেনিবা মই প্ৰথম দুটা ল'লোঁ 28 আৰু যেনিবা এই দুটাকে ল'লোঁ ঠিক আছে 28 প্লাছ 36 এটা দুটাকে যদি মই যদি যোগ কৰোঁ এইটো কিমান হ'ব 8 6 14 4 হয়নে নহয় উকলিলে 1 2 3 5 5 1 64 আমি কি পালোঁ 64 এটা চোৱা 64 এটা কি হয় এক মিনিট 64 টো কি হয় 64 এটা বৰ্গ সংখ্যা কাৰণ 64 টো কাৰ বৰ্গমূল হয় 8 ৰ বৰ্গমূল হয় নহয় হয়নে গতিকে এটাকে লিখিব পাৰোঁ therefore 64 is ৰবা is a কি হ'ব স্কোৱাৰ নাম্বাৰ এনেকৈ আমি লিখি দিব পাৰিম ঠিক আছে যিকোনো দুটা বা ৰেণ্ডমলি তোমালোকে এই দুটা ল'ব পাৰা 45 আৰু 55 টো ল'ব পাৰা 45 আৰু 55 টো ল'লে যোগটো কি হ'ব 100 হ'ব আৰু 100 টো এটা কি হ'ব বৰ্গ সংখ্যা হয়নে নহয় কাৰণ 100 ৰ বৰ্গমূল কিমান 10 হয় হয়নে নহয় তোমালোকে যিকোনো দুটা ল'ব পাৰা খালি কনজিকিউটিভ ল'বা ঠিক আছে তেতিয়া ক্ৰমিক দুটা ল'বা তেতিয়া সেইটো যোগ কৰি দেখাই দিবা আৰু এনেকৈ লিখি লোৱা 64 ইজ এ স্কোৱাৰ নাম্বাৰ লাষ্টত লিখিব পাৰা যে এনেকৈ লিখিলে বেছি ভাল হ'ব লাষ্টত তোমালোকে লিখিবা যে therefore sum of any two consecutive consecutive triangular number ঠিক আছে triangular number greater than 15 are স্কোৱাৰ নাম্বাৰ এইদৰে আমি লাষ্টত আমি লিখিব লাগিব ঠিক আছে আমি যিকোনো সাম অফ এইটো এনি টু হ'ব লাগিব দেই সাম অফ বাক্যবোৰ এতিয়া লিখিছোঁ লিখোঁতে বস্তুটো শুদ্ধটো ওলাইছে কি ন সাম অফ এনি টু কনজিকিউটিভ ঠিক আছে কনজিকিউটিভ ট্ৰায়াঙ্গুলাৰ নাম্বাৰ ইজ ইকুৱেল টু 28 প্লাছ 36 কৰিলোঁ এতিয়া হৈছে ঠিক আছে এতিয়া প্ৰায় মোটামুটি হৈছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এই কথাখিনি আকৌ তোমালোকক ভালকৈ বুজাই দিছোঁ চোৱা ট্ৰায়াঙ্গুলাৰ নাম্বাৰ মানে কি তাৰ কনচেপ্টটো কি বুলি কৈছিলোঁ মই মানে এনেকুৱা চাচ এইটো এনেকুৱা আকৃতিৰ ঠিক আছে বা এইটো এটা হ'ব পাৰিব বা তিনিটা বা এইটো এনেকুৱা ধৰণৰ এইবোৰ কি কয় এইবোৰ হৈছে ট্ৰায়াঙ্গুলাৰ নাম্বাৰৰ আৰ্হি মানে গম পোৱা নহয় হয়নে নহয় এই আৰ্হিবোৰৰ পৰা এতিয়া চোৱা ইয়াত কেইটা ফুট আছে এটা আছে গতিকে এই 1টো কি হয় এটা ট্ৰায়াঙ্গুলাৰ নাম্বাৰ ইয়াত কেইটা ফুট আছে তিনিটা আছে গতিকে এইটো ট্ৰায়াঙ্গুলাৰ নাম্বাৰ ইয়াত 5-6টা আছে কাৰণে ট্ৰায়াঙ্গুলাৰ নাম্বাৰ ইয়াত 10টা আছে কাৰণে ট্ৰায়াঙ্গুলাৰ নাম্বাৰ ইয়াৰ নেক্সটটো কি হয় ট্ৰায়াঙ্গুলাৰ নাম্বাৰটো 15 হয় ঠিক আছে ইয়াৰ নেক্সটটো কি হয় 21 হয় আৰু এই নেক্সটটো কি হয় এইটো জানিবৰ কাৰণে আমি এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি হয় n ইজ মানে n ইনটু ৰবা n ইনটু n প্লাছ 1 বাই কি হয় 2 এইটো ফৰ্মুলা আমি লগাব লাগে আৰু এই ফৰ্মুলাত n ৰ মানটো কি বুজায় তলৰ বেছ লাইনত কেইটা ফুট আছে ঠিক আছে সো তলৰ বেছ লাইনত এটা যদি ফুট হয় তেন্তে ট্ৰায়াঙ্গুলাৰ নাম্বাৰটো কি হয় 1 হয় তলৰ বেছ লাইনত যদি দুটা যদি ফুট হয় ট্ৰায়াঙ্গুলাৰ নাম্বাৰটো কি হয় 3 হয় তলৰ বেছ লাইনটো যদি 3 হয় তেন্তে ট্ৰায়াঙ্গুলাৰ নাম্বাৰটো কি হয় 6 হয় তলৰ এই বেছ লাইনটো তলৰ এইটো ফুটটো কথা কৈছে দেই 4টা যদি হয় তাৰমানে এই তলৰ বেছ এইটোকে n ৰ মান বুজাইছোঁ এইটো n ৰ মানটো ইয়াতে কি হৈছে 4 হৈছে ইয়াৰ n ৰ মান কি হৈছে 3 হৈছে ইয়াৰ n ৰ মান 2 হৈছে ইয়াৰ n ৰ মান 1 হৈছে তেন্তে 4 যদি হয় তেন্তে ট্ৰায়াঙ্গুলাৰ নাম্বাৰটো কি হয় 10 হয় একেদৰে যদি n ৰ মানটো যদি 5 যদি হয় ট্ৰায়াঙ্গুলাৰ নাম্বাৰটো কি হয় 15 হয় যেহেতু n ৰ মান 5 লৈকে আমি
যিমানখিনি ট্ৰাইংগুলাৰ নাম্বাৰ পালোঁ আটাইবোৰ 15ৰ সৰুৱে হয়নে নহয় আমাক যিহেতু কৈছে যে ট্ৰাইংগুলাৰ নাম্বাৰ কি হ'ব লাগিব 15তকৈ ডাঙৰ সেইকাৰণে আমি এনৰ মানটো ক'ৰ পৰা ধৰিবলৈ আৰম্ভ কৰিলোঁ 6ৰ পৰা ধৰিবলৈ আৰম্ভ কৰিলোঁ এই কথাটো তোমালোকে কনফিউজ হ'বও পাৰে সেইকাৰণে মই এই বস্তু আকৌ কৈ দিছোঁ এন ইকুৱেল আমি কি ধৰিছোঁ 6 ধৰি পিনি আৰম্ভ কৰিছোঁ ঠিক আছে গতিকে এন ইকুৱেল 6 ধৰি যদি কৰোঁ তেন্তে 15ৰ পিছত নেক্সট ডাঙৰ যিটো ট্ৰাইংগুলাৰ নাম্বাৰটো কি হয় 21 হয় ঠিক আছে 7 যদি ধৰোঁ তাৰপিছত এনৰ মানটো 7 ল'ব লাগিব 7 হ'লে তাৰ ট্ৰাইংগুলাৰ নাম্বাৰটো কি হয় 28 হয় হৈ গ'ল আৰু এইফালে 8 হ'লে ট্ৰাইংগুলাৰ নাম্বাৰটো 36 হয় আৰু 9 হ'লে ট্ৰাইংগুলাৰ নাম্বাৰটো 45 হয় আৰু 10 যদি হয় এইটো ট্ৰাইংগুলাৰ নাম্বাৰটো 55 হয় যিহেতু আমি পাঁচটা পালোঁৱেই হয়নে নহয় কি এইকেইটা 21 28 36 45 55 এইকেইটা হৈছে আমাৰ 20 মানে 15ৰ পিছৰ কনজিকিউটিভ ট্ৰাইংগুলাৰ নাম্বাৰ ঠিক আছে গতিকে এইখিনিকে মই লিখিলোঁ যে ট্ৰাইংগুলাৰ নাম্বাৰ ঠিক আছে ট্ৰাইংগুল নহয় দেই ট্ৰাইংগুলাৰ নাম্বাৰ গ্ৰেটাৰ দেন 15 আৰু 21 28 36 45 55 লিখিলোঁ এটা আমি কি লিখিছোঁ সাম অফ আমাক সুধিছে যে তাৰ যিকোনো দুটা কনজিকিউটিভ নাম্বাৰ দুটা যোগ কৰি চাবা এই দুটাৰ যোগফলটো মানে এটা যোগফলটো যিটো হয় এইটো মানে এটা স্কোৱাৰ নাম্বাৰ হয় নেকি বা পূৰ্ণবৰ্গ সংখ্যা হয় নেকি আমাক চাবলৈ কৈছিলে গতিকে সাম অফ এনি টু কনজিকিউটিভ নাম্বাৰ বুলি লৈ পিনে আমি 20 আৰু 36 ল'লোঁ যোগ কৰিলোঁ পালোঁ কিমান 64 আৰু 64 এটা কি হয় স্কোৱাৰ নাম্বাৰ হয় এটাকে আমি লিখিছোঁ যে সাম অফ এনি টু কনজিকিউটিভ ট্ৰাইংগুলাৰ ঠিক আছে ট্ৰাইংগুলাৰ শব্দটো তুমি বাৰে বাৰে ট্ৰাইংগুল লিখিছোঁ ন ট্ৰাইংগুলাৰ নাম্বাৰ ইজ এইটো ইজ এটা বহিব দেই ইজ গ্ৰেটাৰ দেন 15 আৰ স্কোৱাৰ নাম্বাৰ এইকেইটা লাইন তোমালোকে ভালকৈ লিখিবগৈ লাগিবগৈ দেই গতিকে ওপৰৰ এইখিনি তোমালোকে এইটো কৰি লিখি ল'বা এইখিনি ক'ৰবাত ছাইডত লিখিলেও হ'ব বা এনেকৈ কৰি দেখালেও হ'ব ঠিক আছে এইখিনি এনেকৈ কৰি দেখালেও হ'ব ঠিক আছে কিন্তু এই তলৰকেইটা এইকেইটা কিন্তু ভালকৈ তোমালোকে এইটো লিখিব লাগিব ঠিক আছে এতিয়া চোৱা এইখিনিকে যদি আমি অসমীয়া মাধ্যমৰ কাৰণে লিখোঁ তোমালোকে এই আটাইবোৰ ওপৰৰ আটাইবোৰ ছেম টু ছেম হ'ব এইবোৰ দেখিছা নহয় এইবোৰ চব কি হ'ব ছেম টু ছেম হ'ব তোমালোকে ইয়ালৈকে এইটো একেবাৰে এই যিটো আমাৰ 55 লৈকে ওলোৱালৈকে আমাৰ তোমালোকে একেবাৰে ছেম টু ছেম লিখিবা লাষ্টৰ লাইনকেইটা তোমালোকে এনেকৈ লিখিবা যে 15তকৈ ডাঙৰ ঠিক আছে ত্ৰিভুজীয় হয়নে নহয় ত্ৰিভুজীয় পাঁচটা ক্ৰমিক সংখ্যা হ'ল কি আছিলে আমি প্ৰথমতে পালোঁ 21 হয়নে 28 36 45 55 মোটামুটি হৈছে আমি পাঁচটা লিখিলোঁ এতিয়া চোৱা 15তকৈ ডাঙৰ যিকোনো দুটা ক্ৰমিক 15তকৈ ডাঙৰ যিকোনো দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল ঠিক আছে যোগফল বুলি কৈ পিনে আমি যিকোনো দুটা ল'লোঁ 28 আৰু 36 লৈছিলোঁ ন 28 প্লাছ 36 যাৰ মানটো কিমান হয় আমাৰ 64 আকৌ লিখিম যে 64 এটা বৰ্গ সংখ্যা লাষ্টত আমি লিখিম যে এতেকে যে 15তকৈ ডাঙৰ যিকোনো দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল বৰ্গ সংখ্যা হয় বুলি আমি লিখি দিব হৈ যাব ঠিক আছে এইটো হৈছে আমাৰ অসমীয়া ভাৰ্জনটো ঠিক আছে অসমীয়াত এইটো এনেকৈ তোমালোকে লিখি দিবা তো এইটোৱে আছিলে আমাৰ কুৱেশ্যন নম্বৰ 7ৰ সমাধান ঠিক আছে তো ইয়াৰ লগে লগে আমাৰ আটাইবোৰ প্ৰশ্ন সমাধান হৈ গৈছে ভিডিঅ'টো চাই কেনেকুৱা পালা আমাক জনাবা ক'ৰবাত যদি ভুল হৈছে ঠিক আছে আমাক এইখিনি আঙুলিয়াই দিবা পৰৱৰ্তী সময়ত আমি সেইখিনি ঠিক কৰিবলৈ যত্ন কৰিম যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা
লগ বন্ধুকো পাৰিলে মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আজিলৈ আহিছোঁ আকৌ লগ পাম ধন্যবাদ